যে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ লগতো কেইবালানিও আলোচনা হৈছে। সেই সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰ লগত এই ক্ষেত্ৰত কেনেধৰণৰ সিদ্ধান্ত লৈছে বা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেনেধৰণে আলোচনা অনুষ্ঠিত কৰিছে এই সম্পৰ্কত মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, the historic Assam movement is the fruit of the historic Assam Accord is the fruit of the Assam movement. আৰু এই চুক্তিখন ৰূপায়ণৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ। মাননীয় সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত তেখেতে উল্লেখ কৰিছে যে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল ভাৰত চৰকাৰে আৰু কমিটিয়ে অসম চৰকাৰৰ হাতত ৰিপৰ্ট দাখিল কৰিছিল, ভাৰত চৰকাৰলৈকে কৰিছিল। লখিমপুৰত হোৱা কেবিনেট বৈঠকে মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা কেবিনেট বৈঠকে বিস্তৃতভাৱে এই ৰিকমেণ্ডেশ্যনবিলাক পৰ্যালোচনা কৰি 67টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন আইডেণ্টিফাই কৰিছিল আৰু তাৰে 40টা অকল ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু 12টা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব লাগে আৰু 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰিব। এই গোটেই কথাখিনি বিস্তৃতভাৱে আলোচনাৰ অন্তত মাননীয় মুখ্যমন্ত্ৰীয়ে এখন সাব কমিটি কৰি দিছিল। আমাৰ সতীৰ্থ দুগৰাকী মন্ত্ৰীও আছিল, অজন্তা নেওগ ডাঙৰীয়ানী আৰু পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু আছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক। হাতলানি আলোচনাৰ অন্তত ইতিমধ্যে বিস্তৃত আলোচনাৰ অন্তত প্ৰতিবেদন মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আমি ইতিমধ্যে দাখিল কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে 3 লানি আলোচনা কৰিছিল। আজি কেইদিনমানৰ আগতে হোৱা আলোচনা যথেষ্ট ফলপ্ৰসূ হৈছে। সদৌ অসম ছাত্ৰ সন্থায়ো এই ক্ষেত্ৰত তেওঁলোকৰ অপিনিয়ন দিছে আৰু ইতিমধ্যে লাষ্ট বাজেটত যিখিনি ৰাজ্য চৰকাৰে কৰিব পৰা কাম, এই কামৰ বাবে ধন চৰকাৰে ধাৰ্য কৰিছে, ঘোষণাও কৰিছে। এই গোটেই কামখিনি আগবঢ়াই লৈ যাবৰ কাৰণে, মনিটৰিং কৰিবৰ কাৰণে আকৌ এখন কমিটি একৰ্ড ইমপ্লিমেণ্টেশ্যন মিনিষ্টাৰৰ অধ্যক্ষতাতেই নতুন এখন কমিটি গঠন কৰা হৈছে, যিটো সদৌ অসম ছাত্ৰ সন্থাই বিচাৰিছিল। আমি ভাবোঁ যে ক্ষিপ্ৰতাৰে আমি যিখিনি কৰিবলৈ লৈছোঁ এই ক্ষেত্ৰত আমি নিশ্চয় সফল কাম হ'ব পাৰিম। আৰু ইয়াৰ উপৰিও আমি সদনৰ মজিয়াত জনাবলৈ পালে ভাল পাম যে বৰাগাঁৱত 117 বিঘা মাটিত এক বৃহৎ এখন শ্বহীদ উদ্যান নিৰ্মাণ হৈ আছিল। প্ৰায় 200 কোটি টকাৰ কাম ইতিমধ্যে হৈছে আৰু যিটো আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী অহা 10 ডিচেম্বৰত মুকলি কৰিব। মই এইকাৰণে কথাটো কৈছোঁ যে চুক্তিৰ প্ৰতিটো দফাৰ ৰূপায়ণৰ কাৰণে চৰকাৰে খুব আন্তৰিকতাৰে কাম কৰি আছে। মই কলিতা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই ভাবোঁ যে কলিতা ডাঙৰীয়াই এইখিনি কথা নিশ্চয় গম পাইছে আৰু হৃদয়ংগম কৰিব পাৰিব। Thank you. মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা লৈছে, সুন্দৰ ব্যৱস্থাই লৈছে, কিন্তু কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ যিখিনি কৰণীয় কাম সেইখিনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে কেনেধৰণৰ ব্যৱস্থা লৈছে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি তেওঁলোকৰ যিখিনি কৰণীয় কাম সেইখিনি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিটো কি? Honorable Minister. চুক্তি ৰূপায়ণৰ নোডেল মিনিষ্ট্ৰী হৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ লগত ইতিমধ্যেই যোগাযোগ হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়েও বিভিন্ন সময়ত এই সম্পৰ্কত আলোচনা কৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই বিচাৰিছে যে জানুৱাৰীৰ ভিতৰত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হওক আৰু তাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। Okay. Honorable LOP.
মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ অসম চৰকাৰে লোৱা পদক্ষেপখিনিৰ বিষয়ে তেখেতে কোৱাৰ বাবে। বিশেষকৈ যিহেতু অসম চুক্তিৰ আত্মা ধাৰা 5 আৰু 6কে কোৱা হয়, ধাৰা 5 চুক্তিৰ দফা 5 অনুসৰি অসম চুক্তিত উল্লেখ কৰা কাট অফ তাৰিখৰ পিছত অহা বৃহৎ পৰিমাণৰ বিদেশী নাগৰিকক ভোটাধিকাৰ বা বহিষ্কাৰ কৰিব লাগিব, বিশেষকৈ 24 মাৰ্চ 1971 চনৰ পিছত অহা অসমৰ বিদেশীসকলক। আৰু ইয়াৰ লগতে ধাৰা 6 অনুসৰি ধাৰা 5ৰ পৰিপূৰক হিচাপে সাংবিধানিক আইনগত প্ৰশাসনিক সুৰক্ষা দিব লাগিব, যাতে অসমীয়াৰ সাংস্কৃতিক সামাজিক ভাষাগত পৰিচয় আৰু ঐতিহ্য সংৰক্ষণ হয়। এতিয়া ভাষা সংস্কৃতি আৰু পৰিচয় সংৰক্ষণ কৰিবলৈ হ'লে এই অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা বেছি হৈ থাকিব লাগিব আৰু অসমীয়া ভাষাৰ চৰ্চা হ'ব লাগিব। মহোদয়, ধাৰা 6 অনুসৰি অসমীয়া সংস্কৃতি ভাষা সমাজৰ সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু বিভিন্ন সাংবিধানিক আৰু প্ৰশাসনিক ব্যৱস্থা ল'বলৈ ধাৰা 6 চুক্তিৰ 6 আৰু 6 ক দফা অনুসৰি চৰকাৰক কোৱা হৈছে। এতিয়া ঘটনাটো হ'ল যে যদিহে অসমীয়া কোৱা মানুহৰ সংখ্যা কমি যায়, তেতিয়াহ'লে ধাৰা 5ৰ কোনো গুৰুত্ব নাথাকিব, চুক্তিৰ 6 নম্বৰ দফাৰো কোনো ৰেলিভেঞ্চিয়ে নাথাকিব। যিহেতু যদি অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি যায়, নন আছামিজ স্পিকিং মানুহখিনিৰ সংখ্যা বেছি হ'ব আৰু অসমীয়া স্বাভাৱিকতে সংখ্যালঘু হ'ব। 67টা ৰিকমেণ্ডেশ্যন আছে, তাৰ ভিতৰত মাটিৰ কিনা বেচাৰ কথাও আছে বিপ্লৱ শৰ্মা কমিটিত। তেখেতে লগতে কৈছে যিসকলে অসমীয়া কয়, অসমীয়া সংজ্ঞাও দিছে, অসমীয়া কোৱা মানুহবিলাককো অসমীয়া হিচাপে ধৰিব লাগে। তেনে ক্ষেত্ৰত চৰকাৰীভাৱে কোন কোন অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় আছে সেই বিষয়ত কিবা তথ্য সংগ্ৰহ কৰা হৈছে নেকি? আৰু লগতে যিটো শেহতীয়াকৈ স্পেচিয়েল ৰিভিজন হ'ব অসমত, এই কথা এটা ওলাইছিল যে এনেকুৱা ৰিভিজন হ'লে বাহিৰৰ পৰা অহা বহুত মানুহে অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব। যদিহে এইখিনি হয়, এই উপসমিতিয়ে অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ এই দিশটোৰ ওপৰতো পৰ্যালোচনা কৰিব নেকি, যাৰ ফলত অন্য ৰাষ্ট্ৰৰ কথা মই কোৱা নাই, অন্য ৰাজ্যৰ অনা অসমীয়া লোকসকলে অসমৰ ভোটাৰ তালিকাত নাম ভৰাব পাৰিলে তেখেতসকলে অসমীয়াৰ খিলঞ্জীয়াৰ যি প্ৰভুত্ব, অসমীয়াৰ অস্তিত্ব আৰু অসমৰ ৰাজনৈতিক ক্ষমতা দখল অসমৰ হাতৰ পৰা কাঢ়ি নিব নেকি অসমীয়াৰ পৰা? এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে আৰু সেই কামখিনিকেইতো আমি কৰি আছোঁ। আজি বিপ্লৱ শৰ্মা অধ্যক্ষতাত গঠিত কমিটিয়ে যিবিলাক ৰিকমেণ্ডেশ্যন দিছিলে, সেই ৰিকমেণ্ডেশ্যনখিনি 67 আইডেণ্টিফাই কৰি পেলাই প্ৰতিটো ৰিকমেণ্ডেশ্যন যাতে ভালকৈ ইমপ্লিমেণ্ট কৰিব পৰা যায়, তাৰ কাৰণে চৰকাৰে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কেইবালানিও আলোচনা হৈছে বিভিন্ন পৰ্যায়ত আৰু ভাৰত চৰকাৰৰ লগতো এই সম্পৰ্কত কথা বতৰা হৈছে। মই ভাবোঁ যে এনেকুৱা কোনো শংকাৰ কাৰণ নাই। আৰু দ্বিতীয় কথা, শেহতীয়া যিটো ৰিভিজনৰ কথা ইলেকশ্যন কমিশ্যনে কৈছে, এই সম্পৰ্কত আমিও ইলেকশ্যন কমিশ্যনৰ পৰা জানিব বিচাৰিছিলোঁ, কাৰণ সংবাদ মাধ্যমত যিবিলাক কথা প্ৰকাশ কৰিছিলে। কিন্তু ইলেকশ্যন কমিশ্যনে ক'লে এইটো এটা সচৰাচৰ ইলেকশ্যনৰ আগত যি ধৰণৰ ৰিভিজন হয় সেই ৰিভিজনেই হ'ব। আজি যদি কৰ্মসূত্ৰে ইয়াত কোনোবা আছে, চাকৰি কৰি আছে, তেওঁলোকৰ নামহে সোমাব। কোনো এনেকুৱা ধৰণৰ কথা নাই যিবিলাক বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। আৰু ইলেকশ্যন কমিশ্যনেও এই কথাখিনি ইতিমধ্যেই স্পষ্ট কৰি দিছে। ধন্যবাদ। So, question number 26, শ্ৰীমতী শিৱামণি বৰা, শিৱামণি বৰাৰ হয় আব্দুল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মাজত দিয়া হৈছে। শ্ৰী আব্দুল ৰছিদ। অধ্যক্ষ মহোদয়, উত্তৰত কৈছে যে নৱেম্বৰ মাহলৈকে 2025 চনলৈ 2,23,79,367 জন হিতাধিকাৰীক সামৰি 63,74,012টা অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰিছে। কিন্তু চাই বৰ পৰিতাপৰ বিষয়, এতিয়া প্ৰত্যেকটো জিলাতেই এনেকুৱা বহু অভিযোগ আছে যিসকল যোগ্য হিতাধিকাৰী হোৱা সত্ত্বেও তেওঁলোকে NFSৰ অধীনত ৰেচন কাৰ্ড পাবলৈ সক্ষম হোৱা নাই, নাম্বাৰ 1। আৰু নাম্বাৰ 2,
পৰিয়ালৰ সকলো সদস্যক সামৰি লোৱা হোৱা নাই এই ৰেচন কাৰ্ডত। প্ৰত্যেকটো পৰিয়ালতে প্ৰায় আধা সদস্যক সামৰি লৈ ৰেচন কাৰ্ড দি থকা হৈছে আৰু এটা গাইডলাইন দিয়া হৈছিলে যে 19ৰ আগত জন্মগ্ৰহণ কৰা হ'ব লাগিব। 19ৰ আগত জন্মগ্ৰহণ কৰা বহু সদস্য এতিয়া বাদ পৰি আছে। গতিকে এই ক্ষেত্ৰত মই মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ Honorable Minister. যে এই ক্ষেত্ৰত মই প্ৰশ্নৰ লগতে এটা পৰামৰ্শ দিব খুজিছোঁ যে আমি এই বিষয়টো এটা ৰিভিউ মিটিং কৰি আমাৰ ছাপ্লাই ইনস্পেক্টৰসকল DDS বা বিভাগীয় কৰ্মচাৰীৰ লগতে সমবায়ৰ ছেক্ৰেটাৰী আৰু সমবায়ৰ চেয়াৰমেনসকলকো মাতি যদি প্ৰত্যেকটো জিলাত এটা ৰিভিউ মিটিং ল'ব পাৰোঁ, এই তথ্যটো আৰু পুংখানুপুংখভাৱে ওলাই আহিব আৰু এই যোগ্য হিতাধিকাৰীসকলক ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা হাতত ল'ব এই বিষয়ে Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, যে যোৱা দুবাৰত আমি 2024 চনত আমি অলমোষ্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম, এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ। সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ। 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ। এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়াৰী এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছোঁ আৰু 5,04,000 নতুন বেনিফিচিয়াৰী আমি এড কৰিম। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যি টাৰ্গেট দিয়া হৈছে, এই টাৰ্গেট মতে আমি প্ৰতি মাহে আমাৰ টাৰ্গেটটো হ'ল কেপিং যিটো হ'ল আমাৰ অসমৰ কাৰণে 2,51,79,775। তাৰ বিপৰীতে আমি প্ৰতি মাহে 2,45,16,145 জনক আমি যি NFSA যে ৰেচন, সেই ৰেচনটো আমি দি আছোঁ। এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছোঁ। 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSAৰ পৰা যি আমাৰ কেপিংটো দিয়া হৈছে, সেই কেপিংটো আৰু আমাৰ নাথাকে। এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত 2-3জন মানুহৰ নাম বাদ পৰি আছে। সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি এই 5 লাখ নতুন যি বেনিফিচিয়াৰী এড কৰিম। মই ভাবোঁ যে যি সমস্যা, বহুতখিনি সমস্যা সমাধান হ'ব। প্ৰতিখন বিধানসভাতে, কোনো বিধানসভা 4,000ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই, যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব। আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি যোৱা জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাই গৈ যাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট, আমাৰ সমবায়, তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যি মানুহ, যে নিডি মানুহ যাৰ বাদ পৰি আছে, এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। তাৰপিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব, কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম, 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম, তেতিয়ালৈ আমি সেইটো সক্ষম নহওঁ। কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে, আমি তেওঁক অনুৰোধ কৰিছোঁ, কিন্তু আমাৰ চেঞ্চাছ নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে, তেওঁ আমাক কৈছে। ধন্যবাদ। মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী এই ক্ষেত্ৰত মই মন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব খুজি আছোঁ যে বহু ধনী মানুহৰো নাম এই 84% পৰিয়ালৰ মাজত সোমাই আছে। গতিকে টাৰ্গেট থাকিলেও নহ'ব, স্কুটিনি কৰি এই ধনী মানুহখিনিৰ নাম কৰ্তন কৰিলেও বহু যোগ্য হিতাধিকাৰীয়ে কাৰ্ড পাবলৈ সক্ষম হ'ব। মোৰ দ্বিতীয় ছাপ্লিমেণ্টাৰীটো হ'ল যে ইয়াতে প্ৰশ্নত কোৱা হৈছে 2021 পৰা 25 চনলৈকে প্ৰত্যেকটো জিলাতে প্ৰত্যেকটো সমবায়তে আটাৰ আবণ্টন দিয়া হৈছে। কিন্তু অতি পৰিতাপৰ বিষয়, এতিয়া মন্ত্ৰী ডাঙৰীয়াক যদি খোজোঁ তথ্যটো যে প্ৰত্যেকটো জিলাত বা প্ৰত্যেকটো সমবায়ত কিমান কুইণ্টল কৰি আটা আপোনাৰ ডিপাৰ্টমেণ্টে এলট কৰিছে আৰু এই আটা কোন মিলত তৈয়াৰ কৰা হয়, এই তথ্যখিনি আপুনি নিশ্চয় দিব নোৱাৰিব। কাৰণ এই আটাৰ বিষয়টো অত্যন্ত এটা গম্ভীৰ বিষয়, সাংঘাতিক ধৰণে ছাৰ এই আটা লৈ পেলাই কেলেংকাৰী হৈ আছে এই আমাৰ সমবায় ডিপাৰ্টমেণ্টত। গতিকে মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ জনাব খুজিছোঁ, এটা সদন কমিটি গঠন কৰিব লাগে আৰু প্ৰত্যেকটো জিলাত
ভ্ৰমণ কৰিব লাগে আৰু প্ৰত্যেকটো সমবায়ত গৈ সুধিব লাগে যে তেওঁলোকক কিমানখিনি কৰি আটা আবণ্টন দিয়া হয় আৰু হিতাধিকাৰী পায়নে নাই। মই চেলেঞ্জ কৰি ক'ব খুজিছোঁ আপোনাৰ জৰিয়তে কোনো সমবায়তে আটা দিয়া নহয় পৰ্যাপ্ত পৰিমাণে। আমাৰ বৰপেটা জিলাত এটা প্ৰায় এবছৰ ধৰি আটা আবণ্টন দি থকা নাই। গতিকে মোৰ কথাটো হৈছে হয় আটা বন্ধ কৰি দিয়ক আৰু যদি আটা দিয়ে প্ৰত্যেকজন হিতাধিকাৰী আটা পোৱাৰ ব্যৱস্থা চৰকাৰী কৰি দিয়ক। হ'ব অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, তেওঁক আগতে যিটো কৈছিলে যে আমাৰ ৰেচনত বহুত অযোগ্য মানুহৰ নাম আছে, মই আপোনাৰ জৰিয়তে সদস্য ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে যোৱা 2021 চনত আমি ভুৱা বহুত মানুহ আছিলে বেনিফিচিয়াৰী, তেওঁৰ নাম বাদ দিয়াৰ কাম হৈছিলে। এই বাদ দিয়াৰ পিছতে আমি 60 লাখ অলমষ্ট 59 লাখৰ ওপৰত 60 লাখৰ ওচৰা-ওচৰি আমি নতুন হিতাধিকাৰী সংযোগ কৰিব আমি সক্ষম হৈছোঁ আৰু এতিয়া আৰু 5 লাখ আমি সংযোগ কৰি আছোঁ। যি আটাৰ যি বিষয়টো ইয়ালৈ আহিছে, আটা আমাৰ জিলাৰ পৰা প্ৰতিখন জিলাৰ পৰা আমালৈকে জিলা আয়ুক্তৰ ফালৰ পৰা তেওঁলোকে এটা ৰিকুৱেশ্যন আমাক দিয়ে আৰু এইটো আটাৰ যিটো আছে আজিৰ দিনত আমি 4578 মেট্ৰিক টন আমি আটা আমি পাওঁ, যাৰ পৰা 8% আটা BTC এৰিয়াত যায় 366 মেট্ৰিক টন আৰু যি বাকী থাকে তাৰ পৰা 78% ৰোলাৰ ফ্লাৱাৰ মিল আৰু 22% মডাৰ্ণ চাকি মিলক আমাক দিয়া হয়। বাকী যি এলোকেশ্যনটো কোন মিল আমাৰ মিলৰ এলোকেশ্যনটো আমি দিওঁ আৰু জিলা আয়ুক্তসকলে মিলৰ পৰা কোন সমবায় কিমান দিব লাগে সেইটো তেওঁলোকে দি থাকে। এইকাৰণে মই আপোনাৰ জৰিয়তে মই সদস্য ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আমি কোন জিলাক কিমান দিছোঁ এই তথ্য আপোনালোকক মই দিয়া হৈছে আৰু যদি ডিটেইলছ লাগে কোন সমবায় কিমান দিয়া হৈছে বা কোন FPSত দিয়া হৈছে সেই ব্যৱস্থা আমি গ্ৰহণ কৰি আপোনাক। থ্যাংক ইউ। নেক্সট কলিলউদ্দিন মজুমদাৰ। কলিলউদ্দিন মজুমদাৰ তেখেতে ডাটা দি দিব। নাই, আটাৰ কেছটো চিৰিয়াছ আমাৰ ডিষ্ট্ৰিক্টত। প্ৰথমতে আমি যোৱাবাৰ যেতিয়া উঠাইছিলোঁ এছেম্বলিত, তাৰপিছত আটাৰ আপোনালোকে ৰিটাৰ্ণ দি দিয়ক। আগতে লৈ আহিছোঁ আপোনালোকে ৰিটাৰ্ণ দি দিয়ক। সেই কলিমুদ্দিন ডাটা দিছে, ডাটা দিব প্লিজ। তিনটা ডিস্ট্রিক্টের মধ্যে দুখীয়া মানুষ কম খাই আছে বঞ্চিত আৰু হয়েছে। ডিস্ট্ৰিক্টবিলাকেও এতিয়া ৰিকোয়ারমেন্ট প্লিজ কুৱেশ্যন যদি আছে অনাৰেবল মেম্বাৰ কুৱেশ্যন কৰক। এটা বন্ধ কৰি দিছে। অভিযোগ নহয়, আপুনি কুৱেশ্যন কৰক। রেশন কার্ডের স্যার কুৱেশ্যন যদি আছে আপুনি কৰক না। না আপুনি কি জানিব বিচাৰে? কোৱেশ্চন কৰিম। রেশন কার্ডে আয়ুষ্মান কার্ড অরুণোদয়ের লগে জড়িত থাকে। এক মিনিট। দুখীয়া মানুষ আমাদের বরাকবিলি যেভাবে বঞ্চিত হয়েছে চাই কুৱেশ্যন মোৰ কথাটো হৈছে কুৱেশ্যন কৰি আছে প্লিজ মইতো কোৱেশ্চন কৰিম। প্লিজ। Sir, supplement, please. আৰে চবে আপোনালোকৰহে কুৱেশ্যনটো, এতিয়া আপোনালোকে যদি ডিচিপ্লিন নাই ঠিক আছে কৰক, মই তাৰপিছত কৰিম। তো লোকচান হৈ যাব আপোনালোকৰ। মাননীয় অধ্যক্ষ মহোদয়, কলিমুদ্দিন যে মন্ত্রী মহোদয়, রেশন কার্ডটা খুব গুরুত্বপূর্ণ, কারণ রেশন কার্ডের জন্য আমাদের দুঃখিয়া মানুষ যারা আছে এরার লগে জড়িত আছে, আয়ুষ্মান কার্ড জড়িত আছে, অরুণোদয় জড়িত আছে। যে আমাদের বরাকবিলি যেটা স্কুটিনি কমিটি বানানো হয়েছে, সেই স্কুটিনি কমিটির জন্য আমাদের বরাকবিলির 3টা ডিস্ট্রিক্টের মানুষ অনেক বঞ্চিত হয়েছে। সেই কারণে মাননীয় মন্ত্রী মহোদয়ের কাছে অনুরোধ করিয়া যে আগামী যেটা সিলেকশন হইব সেই সিলেকশনের মধ্যে অসহায় মানুষকে কীভাবে দেওয়া যায় এই ব্যবস্থা করে দেওয়ার লাগি মন্ত্রী মহোদয়ের কাছে আমার অনুরোধ রইল। অনারেবল মিনিষ্টাৰ। আমি প্ৰায় যিটো সিলেকশ্যন কৰাৰ কাৰণে বেনিফিচিয়াৰী সিলেক্ট কৰাৰ কাৰণে প্ৰতি গাঁও পঞ্চায়ত লেভেলত এটা কমিটি কৰি দিয়া হৈছে, যে গাৰ্জিয়ান মিনিষ্টাৰে প্ৰপ'জেল দিয়াৰ পিছতে নটিফিকেশ্যন কৰাইছে। ব্লক পৰ্যায়ত এটা সিলেকশ্যন কমিটি, মিউনিচিপালিটি এলেকাতে এটা কমিটি এনেকৈ কৰি দিয়া হৈছে। এই কমিটিয়ে যি ৰিকমেণ্ড কৰিছে বা এই কমিটিয়ে যিটো বাছাই কৰিছে সেই ভিত্তিতে আমি দি আছোঁ। আৰু আজিলৈকে মই ক'ব বিচাৰিছোঁ 4000কে কাটিগড়া সমষ্টিত 4000 বেনিফিচিয়াৰী এড কৰা হ'ব, বেলেগ সমষ্টিত 4000, বেলেগ সমষ্টিতে বেছি নহ'ব, গোটেই ইকুৱেল। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ হ'ল যে প্ৰতিখন সমষ্টিতে আমি 4000কে যাতে দিব পাৰোঁ। আৰু 86% এই চিলেকশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈছে, 86% ডিজিটেলাইজেশ্যনৰ কামো সম্পূৰ্ণ হৈছে। আৰু আমি জানুৱাৰী মাহৰ পৰাই নতুন বেনিফিচিয়াৰীবিলাকক আমি যি আমাৰ
চাউল দিয়াৰ যি কাম সেই কামটো আমি আৰম্ভ কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 27 মোৰ- শ্ৰী মুজিবুৰ ৰহমান অধ্যক্ষ ডাঙৰীয়া মুজিবুৰ মুজিবুৰ মাননীয় অধ্যক্ষ মহোদয়, মুজিবুৰ মই মাননীয় বিভাগীয় মন্ত্ৰী এক মিনিট মনোৰঞ্জন আপুনি কি কুৱেশ্যন কৰিব খুজিছে? মানে কুৱেশ্যন কৰক, ডিবেট নহয়। ডিবেট নকৰোঁ মই। আপোনাৰ কিবা আছে তথ্য দিয়ক, আপোনাৰ কিবা তথ্য লাগে কুৱেশ্যন কৰক। আচ্ছা, মই কোৱেশ্যনে কৰি আছো। ঠিক আছে। কোৱেশ্যন কৰি আছো যে যোৱা বিধানসভাত আগৰ বিধানসভাত এবাৰ এটা কোৱেশ্যন আহিছিল, ইনফৰমেশ্যন আহিছিল তেতিয়াৰ খাদ্য যোগান মন্ত্ৰীৰ পৰা, আমাৰ অসমলৈকে 5,565 মেট্ৰিক টন গম প্ৰতিমাহে আহে। এইবাৰ মন্ত্ৰীয়ে কৈছে 4,000লৈকে নামিছে, এইটো কমিছে। তাৰপিছত তেতিয়া আমি এই গমটো কোনো সুলভ মূল্যৰ দোকানত ৰেচন কাৰ্ডত নোপোৱাৰ কাৰণে আমি তেতিয়া সদন কমিটি দাবী কৰিলোঁ। তাৰপিছত মুখ্যমন্ত্ৰীয়ে এচুৰেঞ্চ দিলে যে আটা আমি দিম। 2 মাহ দিলে। 2 মাহ দিয়াৰ পিছত আটা এতিয়া বন্ধ হৈ গৈছে, বৰপেটা ডিষ্ট্ৰিক্টত বন্ধ হৈ গৈছে, আগতে গোৱালপাৰাত বন্ধ হৈছে। ডিচিবিলাকে কোনো গমৰ এলটমেণ্ট দিয়া নাই। চাকি মিলবিলাকে এতিয়া যিহেতু সমবায়ৰ মাজেৰে আটাটো দিব লগা হ'লে তেওঁলোকৰ লোকচান হয়। এটা নেক্সাছ চলি আছিল, 5,565 মেট্ৰিক টন গম খাই আছিল। এতিয়া তেওঁলোকে মিলবিলাক বন্ধ কৰি দিছে, নকৰাৰ ফলত আজি কিমানখন জিলাত গম যোৱা নাই, কোন ডিচিয়ে গমৰ ৰিকুৱাৰমেণ্ট দিয়া নাই আৰু কিয় দিয়া নাই। মানুহেতো গম বিচাৰে। এই প্ৰশ্নটো মই উত্তৰ দিব বিচাৰিছোঁ, কিয় আজি গ্ৰাহকক বঞ্চিত কৰা হৈছে, সুলভ মূল্যৰ দোকানত কিয় গম নাযায়, সেই প্ৰশ্ন উত্তৰ দিব অনাৰেবল মিনিষ্টাৰ। আৰু আমাক একেলগে কৈ দিয়ক। একেবাৰে ঠিক আছে, একেবাৰে অধ্যক্ষ ডাঙৰীয়া, অনাৰেবল মিনিষ্টাৰ একেবাৰে। অধ্যক্ষ ডাঙৰীয়া, নতুন ৰেচন কাৰ্ডৰ কথা মাননীয় মন্ত্ৰী ডাঙৰীয়াই কৈছে। যি সময়ত ৰাজ্য চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে পোষকতা কৰে, ঠিক তেনেকুৱা এটা সময়ত নতুন ৰেচন কাৰ্ড বনাবলৈ যাওঁতে 5জনৰ তলত যদি পৰিয়ালৰ সংখ্যা থাকে, এই ৰেচন কাৰ্ড তেওঁলোকে নিদিয়ে। 4জন 3জনক নতুন ৰেচন কাৰ্ড নিদিয়ে। গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ, নতুন ৰেচন কাৰ্ডৰ জৰিয়তে যিটো 5জন পৰিয়ালৰ সংখ্যা হ'বই লাগিব, এই নিয়মটো শিথিল কৰিব লাগে। 3জন 4জন 2জনক নতুন ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে। দিবনে নাই মন্ত্ৰী ডাঙৰীয়াই জনাব লাগে। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, মই বহুত দুখৰ সৈতে ক'ব বিচাৰিছোঁ যে মই যেতিয়া 35খন জিলাতে সমবায় সমিতি সুলভ মূল্যৰ দোকানীৰ লগত মই বৈঠক কৰিছিলোঁ, বহিছিলোঁ, সেই সময়ত যোৰহাট আৰু হাইলাকান্দি বাদ দি কোনো জিলাতে কোনো বিৰোধী MLA তাতে উপস্থিত নাছিল। আৰু তাতে মই সেইটোৱে মিটিঙত আমি কৰিছিলোঁ যে কাত কি সমস্যা আছে। আৰু মই আপোনাক ক'ব বিচাৰিছোঁ, মই 35খন জিলাত গৈছোঁ। 35খন জিলাত গৈ জিলা আয়ুক্তৰ লগত মই ৰিভিউ কৰিছোঁ। বহুত ঠাইতে আমাৰ সাংসদগৰাকী বহুত জিলাতে আছিলে, 2-এটা জিলাতে বিধায়কসকল আছিলে, বাকী কোনো জিলাতে নাছিলে। সেইকাৰণে এই সমস্যাবোৰ তাতে আমি সমাধান কৰিব পাৰিলোঁ। লগতে আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যি প্ৰশ্ন সুধিছে মাননীয় বিধায়ক, তেওঁক মই ক'ব বিচাৰিছোঁ যে মই আজি আপোনাক কৈছোঁ 4,578 মেট্ৰিক টন। অহাকালি এইটো কমিব পাৰে। আগত মন্ত্ৰীয়ে কৈছিলে 5,500, তাৰ আগত আৰু বেছি আছিলে। আমাৰ কেপিংটো যিমান হয়, আমাৰ চাউল যদি আমাৰ বাঢ়ি যায়, আটাটো আমাৰ কমি আহিব। এই কালি কিয় কমিব মই সেইটো আপোনাক ক'ব বিচাৰিছোঁ। যেতিয়া 5,04,000 নতুন হিতাধিকাৰী আমি এড কৰিম, তেতিয়া আমাৰ চাউলটো বাঢ়িব, তেতিয়া আমাৰ আটাটো কমি যাব। এইটো আমাৰ এইটোৰ ভিতৰতে টাইড অভাৰ হুইট, এইটো টাইড অভাৰ হুইট। প্লিজ নট ডিবেট। তেখেতে এনচাৰ দিছে। আপুনি বহক। আৰে আটা খোৱা মানুহ চাউল খালে আটা কমি যাব। তেখেতে কৈছে চাউল বাঢ়িলে আটা কমে। প্লিজ। আৰে আমাক দিয়া হৈছে 1,41,000 মেট্ৰিক টন, 1,41,00,000 মেট্ৰিক টন আমাৰ এলটমেণ্ট অসমৰ কাৰণে আছে। সেইটোতে চাউল আৰু আটা লৈ আছে। আপুনি প্ৰশ্নটোৰ উত্তৰটো শুনিবলৈ যত্ন কৰক। টাইম নাই স্যার। আগৰ চৰকাৰৰ সময় মই এইটো আপোনাক ক'ব বিচাৰিছোঁ। আমাৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে তেতিয়া 60 লাখ ফেক ৰেচন কাৰ্ড কেনচেল কৰিছে। 60 লাখ ফেক ৰেচন কাৰ্ড কেনচেল কৰিছে। থ্যাংক ইউ। কোয়েশ্চন নাম্বার 27 শ্রী মুজিবুর রহমান। মাননীয় অধ্যক্ষ মহোদয়, আপোনালোকে যত্ন কৰিছে। অনারেবল মিনিস্টার শ্রী মুজিবুর রহমান উত্তৰ সদনত দিয়া বুলি দেখুৱাইছে, কিন্তু নেবা পৰ্টেলত মই খুলিব পৰা নাই। সাপ্লিমেন্টারি প্লিজ। মাননীয় অধ্যক্ষ মহোদয়,
Please, please, বিগত please, 4 Abdul. বছৰ পাৰ হৈ Please, 5 বছৰ চলি uh, 5 বছৰ হৈ গ'ল যিহক মাননীয় আমাৰ মন্ত্ৰী মহোদয়ক বহুবাৰ মই ৰিকুৱেষ্ট কৰিছিলোঁ লাষ্টত গৈ আপোনাৰ 12,54,00,000 টকা মোৰ ধনশ্ৰী নদী প্ৰটেকশ্যনৰ কাৰণে দিছে ইয়াৰ কাৰণে মই সদনত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এটা কথা মই তেখেতক ক'ব বিচাৰিছোঁ যে এই 12,54,00,000 টকা মোৰ সমষ্টিত দিছে কিন্তু মোৰ ওচৰৰ সমষ্টিত মানে আৰু তাৰকৈ 4-5 গুণ পইচা বেছি পাইছে কিন্তু অলপ ডিছক্ৰিমিনেশ্যন হৈছে মই অনুৰোধ কৰিম এই ধনশ্ৰী নদীটো যে প্ৰটেকশ্যন নিদিয়ে ফৰেষ্টখন আপোনাৰ ওৰাং ফৰেষ্টত মানে আপোনাৰ ভাঙি যোৱাৰ সম্ভাৱনা বহুত বেছি আছে লগতে মই এটা অনুৰোধ ৰাখিম মাননীয় বিভাগীয় মন্ত্ৰীক যে মোৰ সমষ্টিত ছাৰ নেশ্যনেল হাইৱে 15 আৰু ষ্টেট হাইৱে লগতে টাইম নাই নেশ্যনেল হাইৱে 15 ষ্টেট হাইৱে আৰু বেছিমাৰি হায়াৰ ছেকেণ্ডেৰী ছাৰ আপোনাৰ গৰাখনীয়ে কবলত পৰিছে ধনশ্ৰী নদী আৰু উত্তৰটো দিব আপোনাৰ টাঙি নদীৰ গৰাখনীত পৰিছে উত্তৰটো দিবলৈ দিয়ক নহ'লে টাইম নাই 19 কিলোমিটাৰ তেখেতৰ সমষ্টিত নতুন মথাউৰিৰ কাৰণে ফাণ্ড চেংচন তাৰ কাৰণে ধন্যবাদ দিছোঁ আপোনাক মই 20 কোটি টকা গতিকে ভেহেমেণ্টলি মই ডিনাই কৰিছোঁ কোনো ডিছক্ৰিমিনেশ্যন হোৱা নাই ছাৰ অলপ ডিছক্ৰিমিনেশ্যন হৈছে ঠিক আছে কৈছো নাই হোৱা ছাৰ মই এক্সাম্পল দিওঁ ছাৰ অলপ আগত মই কৈছিলোঁ তেতিয়া মই সেই কোৱেশ্যন আৰু মোক এটা কথা ক্লিয়াৰ কৰা ছাৰ বেছিমাৰি হায়াৰ ছেকেণ্ডেৰী ছাৰ ইমান পুৰণা হায়াৰ ছেকেণ্ডেৰী ৰিপ্লাই দি আছে আৰু ৰিপ্লাই দি আছে নেশ্যনেল হাইৱে ছাৰ অনাৰেবল মেম্বাৰ ৰিপ্লাই দি আছে ইয়াৰ পিছত আপুনি সুধিব মোক ৰিপ্লাই দিব দিয়ক ডিছক্ৰিমিনেশ্যন ক'তো হোৱা নাই ছাৰ মই ডিনাই কৰিছোঁ ছাৰ অলপ আগত মই সেই কুৱেশ্যনটোৰ কাৰণে ৰেডি হৈ অহা নাছিলোঁ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়ে যিটো প্ৰশ্ন কৰিছিলে ছাপ্লিমেণ্টাৰী নাই নাই এতিয়া তেওঁ ছাৰ কৈছোঁ তাতে ডিছক্ৰিমিনেশ্যনৰ কথা তেওঁৰ কুৱেশ্যনটো ডিছক্ৰিমিনেশ্যনৰ তেখেতৰ ফকীৰগঞ্জত এই বছৰ ছাৰ আমি 73.31 কোটি টকাৰ আমি ইতিমধ্যে টেণ্ডাৰ ফ্লড কৰিছোঁ প্ৰটেকশ্যনৰ কাৰণে ক'ত ডিছক্ৰিমিনেশ্যন কৰিলোঁ ছাৰ ছাৰ আপুনি মোৰ সমষ্টিতকৈ লাহৰীঘাটত বেছি টকাৰ কাম কৰিলোঁ ক'ত ডিছক্ৰিমিনেট কৰিলোঁ ছাৰ ছাৰ য'ত বেছি কাম এতিয়া আমাৰ ছাৰ মথাউৰি বেছি বনাব লাগে চিপাঝাৰত ডেফিনেটলি বেছি টকা পাব ছাৰ বেছি টকা ডেফিনেটলি পাব গতিকে ছাৰ এইটো নিড বেছ ছাৰ এইটো নিড বেছ হয় ছাৰ ছাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কামখিনি নিড বেছ গতিকে য'ত বেছি কাম তাত বেছি পইচা পাব য'ত কম কাম বেছি তাত কম টকা পাব গতিকে ডিছক্ৰিমিনেশ্যন শব্দটো মই উঠাই ছাৰ এটা কথা ছাৰ আপুনি ক্লিয়াৰ কৰি দিলে ভাল হ'ব ছাৰ বেছিমাৰি হায়াৰ ছেকেণ্ডেৰী নেশ্যনেল হাইৱে 15 আৰু আপোনাৰ ষ্টেট হাইৱে ছাৰ গৰাখনীৰ কবলত পৰিছে যদি ইয়াক প্ৰটেকশ্যন নকৰে তেতিয়াহ'লে নেশ্যনেল হাই ৰোড আপোনাৰ একদম বন্ধ হৈ যাব উত্তৰ অসম বন্ধ হৈ যাব আপুনি অহা যোৱা কৰিব নোৱাৰিব নেশ্যনেল হাই ৰোডৰ পৰা মাত্ৰ আপোনাৰ 500 মিটাৰ দূৰতহে আপোনাৰ নদীখন আছে গতিকে মই অনুৰোধ কৰিম বিভাগীয় মন্ত্ৰীক যে আপুনি যদি পাৰে এপাক গৈ কিনে চাই আহিলে আপুনি গম পাব আদৰে সেইটো অনুধাৱন কৰিব পৰা নহ'ব ছাৰ গতিকে মই অনুৰোধ কৰিম ছাৰ আপুনি এই কামখিনি কৰি দিয়ক বেছিমাৰি হায়াৰ ছেকেণ্ডেৰী বচাই দিয়ক নেশ্যনেল হাই ৰোড 15 আৰু আপোনাৰ ষ্টেট হাইৱে ওৰাঙৰ পৰা যিখন নেকি আপোনাৰ ৰৌতা নহয় ছাৰ দলগাঁৱৰ পৰা ঢেকিয়াজুলিলৈ গৈছে ছাৰ এই ষ্টেট হাইৱে ছাৰ গৰাখনী কবলত পৰিছে কুৱেশ্যন আৱাৰ অভাৰ এটা কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ নিয়ম 230ৰ অধীনত 2025-2026 চনৰ পৰিপূৰক দাবী মঞ্জুৰি আৰু পৰিপূৰক বিনিয়োজন সমূহৰ সম্পৰ্কত অগ্ৰাধিকাৰ দিয়া আৰু বিভিন্ন দল ও নিৰ্দলীয় সদস্যক উপযুক্ত সময় আবণ্টন দিয়াৰ বাবে আলোচনা কৰিবলৈ যোৱা 25 নৱেম্বৰ 2025 তাৰিখে অধিৱেশনৰ কাৰ্যসূচী অন্ত পৰাৰ লগে লগে অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত কাৰ্য উপদেষ্টা সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্থাপন কৰা বা পৰৱৰ্তী সময়ত উত্থাপন কৰিবলগীয়া বিধেয়কসমূহ অহা 27 আৰু 28 নৱেম্বৰ 2025 তাৰিখে সদনত আলোচনা কৰাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে আৰু আন কিছু সংখ্যক বিধেয়ক উক্ত দুয়োটা দিনত আলোচনা আৰু পাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদি বিধেয়কসমূহৰ ওপৰত সংশোধনী প্ৰস্তাৱ থাকে তেতিয়াহ'লে সংশোধনী প্ৰস্তাৱ সমূহ 26 নৱেম্বৰ অৰ্থাৎ আজি 2025 তাৰিখে আবেলি 3 বজাৰ ভিতৰত দাখিল কৰাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে অহা 28 নৱেম্বৰ 2025 তাৰিখে শুক্ৰবাৰৰ দিনটো বেচৰকাৰী সদস্যৰ কাৰ্যসূচীৰ বাবে ধাৰ্য কৰা হৈছে যদিও উক্ত দিনটোত বিৰতিৰ বাবে দিনজোৰা সদনৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে বেচৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিত কৰাৰ বাবে সভাই সিদ্ধান্ত লয় সভাত 2025-26 চনৰ পৰিপূৰক দাবী মঞ্জুৰি সমূহৰ ওপৰত আলোচনা কৰি সৰ্বসন্মতিক্ৰমে দাবী মঞ্জুৰি নং 71 বিদ্যালয় শিক্ষাৰ ওপৰত অগ্ৰাধিকাৰ ভিত্তিত সদনত অহা 27 নৱেম্বৰ 2025 তাৰিখে আলোচনা কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে আলোচনাৰ বাবে সময় তলত উল্লেখ কৰা ধৰণে আবণ্টন দিয়া হয় 3 ঘণ্টা 30 মিনিট ভাৰতীয় জনতা পাৰ্টি 107 মিনিট ভাৰতীয় জাতীয় কংগ্ৰেছ 43 মিনিট অসম গণ পৰিষদ 15 মিনিট সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 25 মিনিট ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল 12 মিনিট
বডোলেণ্ড পিপলছ ফ্ৰণ্ট 5 মিনিট, বাকী 2 মিনিট নিৰ্দলীয় আৰু কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। সন্মানীয় সদন, মাননীয় সদস্যসকল, চলিত বছৰ বিগত কিছু দিনত কিছু দুখজনক খবৰ ৰাজ্যখনৰ বাতাবৰণ কিছু পৰিমাণে ম্লান কৰিলে যদিও তাৰ মাজতে ভালেকেইটা আশাব্যঞ্জক বতৰাই জনগণক উৎসাহিত কৰিলে। অমৰ শিল্পী ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যবাসীয়ে তেখেতৰ উপজা দিনটোত সশ্ৰদ্ধ প্ৰণিপাতেৰে অসমৰ চুকে কোণে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি যোগদ্ৰষ্টগৰাকীক স্মৰণ কৰিলে। অসম চৰকাৰেও চূড়ান্ত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগত ৰাখি তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত চৰকাৰীভাৱে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিলে। এই সভাত ৰাজ্যখনৰ সৰ্বাধিক জনপ্ৰিয় শিল্পীয়ে সমস্বৰে হাজৰিকা দেৱৰ কালজয়ী গীত পৰিৱেশনৰে শ্ৰদ্ধা নিবেদন কৰি এক নান্দনিক পৰিৱেশ গঢ়ি তুলিলে, যিটো প্ৰত্যক্ষ কৰি সৰ্বস্তৰৰ জনতাৰ লগতে মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়েও পুলকিত হৈ পৰিল। লগতে ভাৰতৰত্ন ডক্টৰ হাজৰিকা দেৱৰ কীৰ্তি চিৰযুগামীয় কৰি ৰাখিবলৈ তেখেতৰ ছবি সম্বলিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জাৰি কৰা 100 টকা মূল্যৰ এক স্মাৰক মুদ্ৰা মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰে। অতি বিশিষ্ট ব্যক্তি অনুষ্ঠান অথবা বিশিষ্টতা থকা পৰিঘটনাকহে চিহ্নিত কৰি ৰিজাৰ্ভ বেংকে জাৰি কৰা এই মুদ্ৰাসমূহত হাজৰিকা দেৱৰ নাম অন্তৰ্ভুক্তকৰণৰ জৰিয়তে ৰাষ্ট্ৰই ৰাইজৰ এইগৰাকী সুসন্তানক শতিকাটোৰ অন্যতম মনীষীসকলৰ এগৰাকী হিচাপে সাৰ্বজনীন স্বীকৃতি প্ৰদান কৰিলে। অসমৰ এই অমূল্য সম্পদগৰাকীৰ প্ৰাপ্য এই যথোচিত সন্মান প্ৰদান কৰাৰ বাবে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ তথা সমূহ বিষয়ববীয়াকে অসম বিধানসভাৰ হৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। শেহতীয়া অসম ভ্ৰমণ কালছোৱাতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নুমলীগড় সদনাগৰত স্থাপন কৰা বা ব্যৱহৃত দ্বিতীয় প্ৰজন্মৰ বায়ো ইথানল প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই বায়ো ইথানল প্ৰকল্পটো দেশৰ অদ্বিতীয় বায়ো ৰিফাইনাৰী তথা বাহক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি ইথানল উৎপাদন কৰা বিশ্বৰ ভিতৰতে এক অগ্ৰণী প্ৰকল্প। এই ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে ৰাজ্যখনৰ যথেষ্ট সংখ্যক লোক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত হৈ লাভান্বিত হ'ব। একেদিনাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সদনাগৰতে 760 কোটি টকা বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া পলিপ্ৰপিলিন প্ৰকল্পৰ শিলান্যাস কৰে। এই প্ৰকল্পসমূহৰ ৰূপায়ণে ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰিব। বিভিন্ন ক্ষেত্ৰৰ উৎসাহজনক বাৰ্তাসমূহৰ লগতে চলিত বৰ্ষত দেশ তথা ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰখনৰো ভালেকেইটা উৎসাহজনক খবৰ আমাক আপ্লুত কৰিছে। বিগত 30 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ডক্টৰ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত বনাম শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা খেলেৰে শুভাৰম্ভ ঘটোৱা 2025 বৰ্ষৰ ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত খেলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ পৰাস্ত কৰি বিশ্বকাপ জয়ৰ কীৰ্তি স্থাপন কৰে। এইবাৰৰ টুৰ্ণামেণ্টত বিজয়ী হৈ সাফল্যৰ শিখৰত আৰোহণ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰদৰ্শন আছিল সৰ্বদিশতে প্ৰশংসনীয়। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এই বিজয়ে সমগ্ৰ দেশতে এক আনন্দৰ লহৰ বোৱালে আৰু দেশবাসীক সমগ্ৰ বিশ্বৰ সন্মুখত গৰ্বিত কৰিলে। ৰাজ্যখনৰ সমূহ জনগণক প্ৰতিনিধিত্ব কৰা বিধানসভাৰ সকলো সদস্যৰ হৈ মই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সকলো সদস্যক লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এই বিজয়ৰ অন্যতম অংশীদাৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সমূহ বিষয়ববীয়া প্ৰশিক্ষককে আদি কৰি দলীয় পৰিচালনা সকলোকে অসম বিধানসভাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। সকলোতকৈ উৎসাহজনক খবৰটো হৈছে মহিলা বিশ্বকাপ ক্ৰিকেটৰ বিশ্ব বিজয়ী দলটোৱে অৰ্জন কৰা কিতাপত আমাৰ ৰাজ্যখনৰ প্ৰত্যক্ষভাৱে অংশীদাৰ হৈ পৰিল। অসমী আয়ৰ সুসন্তান বকাখাটৰ কান্ধুলিমাৰী গাঁৱৰ নিবাসী লোকবাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ সুযোগ্য দুহিতা উমা চেত্ৰীয়েও বিশ্ববিজয় ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ এগৰাকী সদস্যৰূপে নিৰ্বাচিত হৈ অংশগ্ৰহণ কৰে। 2023 চনত ভাৰতীয় মহিলা ক্ৰিকেট দলত অন্তৰ্ভুক্ত হোৱা অসম তনয়া উমা চেত্ৰীৰ অসমৰ পৰা ভাৰতীয় দলত স্থান লাভ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ। এই গৌৰৱ অৰ্জন কৰা উমা চেত্ৰী পূৰ্বতীয় বিধানসভাৰ মজিয়াত অধ্যক্ষ প্ৰসংগৰ জৰিয়তে প্ৰশংসিত হৈছিল। খেলুৱৈগৰাকীৰ উত্তৰণৰ এই আনন্দময় মুহূৰ্তত পুনৰবাৰ শ্ৰীমতী চেত্ৰীৰ এক ইতিবাচক প্ৰসংগ উত্থাপন কৰিবলৈ পাই মই গৰ্ব অনুভৱ কৰিছোঁ। শৰীৰৰ পৰা ক্ৰিকেট খেলৰ প্ৰতি
ৰাপটকা উমা চেত্ৰীয়ে বোকাখাট খেলপথাৰত ক্ৰিকেটৰ অনুশীলন আৰম্ভ কৰিছিল। এইগৰাকী সুসন্তানে নিজ অধ্যৱসায়ৰ বলত প্ৰথমে অসম মহিলা ক্ৰিকেট দলৰ স্থান লাভ কৰি খেলুৱৈ জীৱন আৰম্ভ কৰে। পৰৱৰ্তী পৰ্যায়ত শ্ৰীমতী চেত্ৰীয়ে মহিলা প্ৰিমিয়াৰ লীগৰ UP ৱাৰিয়ৰ দলৰ সদস্য হিচাপে উন্নত প্ৰদৰ্শনেৰে ভাৰতীয় মহিলা ক্ৰিকেট দলত অন্তৰ্ভুক্তিৰ পথ প্ৰশস্ত কৰে। উমা চেত্ৰীৰ এই অধ্যৱসায় উত্তৰ পুৰুষৰ বাবে অনুকৰণীয় হৈ ৰ'ব। এই আপাহতে বিশ্ববিজয়ী ক্ৰিকেটাৰগৰাকী তেখেতৰ জন্মদাত্ৰী পিতৃ মাতৃৰ লগতে তেখেতৰ উত্তৰণৰ সৈতে জড়িত তেখেতৰ প্ৰশিক্ষক আদি সকলো পক্ষকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ যে চলিত বৰ্ষতে অসম ষ্টেট ক্ৰিকেটৰ আয়োজন কৰা দেশত মানচিত্ৰ স্থান লাভ কৰিলে। বিগত 22 নৱেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচ আয়োজনেৰে বিশ্ব টেষ্ট খেল অনুষ্ঠিত কৰা স্থানৰ মানচিত্ৰত ৰাজ্যখনে নিজ নাম অন্তৰ্ভুক্ত কৰি এক সুকীয়া মাত্ৰা লাভ কৰিলে আৰু বিশ্ব দৰবাৰ ৰাজ্যখনে উৎকৃষ্টমান আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰাৰ সক্ষমতা প্ৰদৰ্শন কৰিলে। ভাৰতীয় ক্ৰিকেট জগতৰ আন এক সুখবৰে আমাক আপ্লুত কৰিছে। বিগত 23 নৱেম্বৰ তাৰিখে কলম্বোত অনুষ্ঠিত হোৱা দৃষ্টিহীন মহিলা ক্ৰিকেট টীম T20 বিশ্বকাপৰ ফাইনেল খেলত ভাৰতে নেপালক 7 উইকেটত পৰাস্ত কৰি বিশ্বকাপ জয়ৰ কিতাপ দখল কৰে। শাৰীৰিক প্ৰতিবন্ধতাক নেওচি ক্ৰিকেটৰ দৰে জনপ্ৰিয় খেলত একাত্ম হৈ বিজয়ীৰ কিতাপ অৰ্জন কৰা বিশ্ববিজয়ী মহিলাসকলৰ এই অপুৰন্ত প্ৰতিভা নিৰ্ভান্তই প্ৰশংসনীয় আৰু অনুকৰণীয়। বিশ্ব কিতাপ দখলৰ এই ঐতিহাসিক ক্ষণত ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোৰ অধিনায়িকাৰ লগতে দলটোৰ সমূহ সদস্য আৰু ইয়াৰ লগতে জড়িত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ অসম বিধানসভাৰ হৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সন্মানীয় সদন, যোৱা 24 নৱেম্বৰ তাৰিখে বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা মহিলা কাবাডী বিশ্বকাপ 2025ত ভাৰতে চাইনিজ টাইপেক হৰুৱাই বিশ্ব চেম্পিয়নৰ কিতাপ অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰে। টুৰ্ণামেণ্টখনৰ 28কেইখন মেচত জয়লাভ কৰি অনবদ্য প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় দলটোৰ এই ঐতিহাসিক বিশ্ববিজয়ে দেশৰ নাৰী শক্তিৰ উত্থানৰ কথা পুনৰবাৰ প্ৰতীয়মান কৰিলে। মহিলা বিশ্বকাপ বিজয়ী দলৰ প্ৰতিগৰাকী সদস্যলৈকে মই অসম বিধানসভাৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মাননীয় সদন, অসমৰ সাহিত্য জগতখনক গৌৰৱান্বিত কৰি ৰাজ্যখনৰ 4গৰাকীকৈ বিশিষ্ট সাহিত্যিকে 2025 বৰ্ষৰ সাহিত্য একাডেমী যুৱ সাহিত্য পুৰস্কাৰ আৰু শিশু সাহিত্য পুৰস্কাৰ বঁটাৰ সন্মানিত হৈছে। বিশিষ্ট সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসলৈ মইনাহতৰ পদ্য শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। আনহাতে বড়ো ভাষাত খান্তি বচন আৰু আখু দানাই শীৰ্ষক গ্ৰন্থৰ বাবে বিনয় কুমাৰ ব্ৰহ্মক শিশু সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ লগতে বড়ো ভাষা যুৱ কবি অসমৰ অমৰ খুংগুৰ বড়োলৈ আং অসুৰ শীৰ্ষক গ্ৰন্থৰ বাবে আৰু যুৱ গল্পকাৰ সুপ্ৰকাশ ভূঞালৈ অসমীয়া ভাষাৰ খুচিয়ানামা শীৰ্ষক গল্পৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এই আটাইকেইগৰাকী উদীয়মান সাহিত্যিকলৈ অসম বিধানসভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সাহিত্যিককেইগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মাননীয় সদস্যসকল, মই এতিয়া সাধাৰণ প্ৰতিভাধাৰী এগৰাকী শিল্পীৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলত শ্ৰী মহেশ উপাধ্যায় আৰু শ্ৰীমতী ৰুণু দেৱীৰ সুযোগ্য তনয়া আধ্যাশ্ৰী উপাধ্যায়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক টেলিভিছনৰ ৰিয়েলিটি শ্ব'ত অসাধাৰণ নৃত্য প্ৰতিভা প্ৰদৰ্শন কৰি সমগ্ৰ দেশবাসীৰ সমাধান লাভ কৰিবলৈ সক্ষম হৈছে। ছনী টিভিয়ে আয়োজন কৰা ছুপাৰ ডেন্সাৰ চেপ্টাৰ 5ত মনোমোহা নৃত্য প্ৰদৰ্শনেৰে আধ্যাশ্ৰীয়ে বিজয়ীৰ কিতাপ অৰ্জন কৰি সৰ্বস্তৰৰ ৰাইজৰ হৃদয় জয় কৰাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিজ অধ্যৱসায় আৰু অনন্য প্ৰতিভাৰ বলত মাত্ৰ 9 বছৰ বয়সতে চমক সৃষ্টিকাৰী নৃত্য শৈলীৰে বিচাৰকৰ লগতে সকলো শ্ৰেণীৰ দৰ্শকৰ হৃদয় জয় কৰা এই কণমানি শিল্পীগৰাকীলৈ অসম বিধানসভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কণমানি গৰাকীৰ এক সৰ্বাংগ সুন্দৰ সফল ভৱিষ্যত কামনা কৰিলোঁ। সন্মানীয় সদস্য, এতিয়া সৈন্যকালীন প্ৰথম শ্ৰী কমলেশ্বৰ দে পুৰকায়স্থ। মাননীয় অধ্যক্ষ মহোদয়, 11 নভেম্বর দৈনিক সাময়িক সংঘ পত্রিকায় প্রকাশিত 5 গ্রামের বরাক নদীর ভাঙ্গনে আতঙ্ক এই বিষয়টা শূন্যকালীন ঘণ্টায় উত্থাপন করার সুযোগ দেওয়ার জন্য ধন্যবাদ জ্ঞাপন করছি অধ্যক্ষ মহোদয়। আসলে আমরা সবাই জানি অধ্যক্ষ মহোদয়
যে এই ডিপার্টমেন্টটা বেসিক্যালি ইট ওয়াজ এ 60-40 ডিপার্টমেন্ট, অর্থাৎ 16-র আগে এই ডিপার্টমেন্টটা একটা 60-40 ডিপার্টমেন্ট ছিল। কিন্তু আমরা দেখতে পারলাম অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মহাশয় এবং বিশেষ করে আমাদের মন্ত্রী পীযূষ হাজারিকা মহাশয়ের নেতৃত্বে যেভাবে অভূতপূর্ণ যেভাবে একটা চেঞ্জেস হয়েছে, সেটা আমি দায়িত্ব সহকারে বলছি অধ্যক্ষ মহোদয়, যে 2021 যখন বিধায়ক হয়, সেই বিধায়ক হওয়ার পর অনেক জায়গায় আমি অ্যাসেম্বলি কমিটিতে যাই এবং 2025-এও সেই অ্যাসেম্বলি কমিটিতে যাই। এই 2021-এ যখন যাই, যখন এই সরকার দায়িত্বভার গ্রহণ করলেন, অর্থাৎ এই মন্ত্রী যখন এই বিভাগের দায়িত্বভার গ্রহণ করলেন, তখন গিয়ে সেই নদী ভাঙ্গনের অবস্থাগুলো দেখেছিলাম। কিন্তু বর্তমানে যখন 25-এ যখন যাই, গিয়ে দেখতে পেলাম যে অভূতপূর্ণ যেটা চেঞ্জেস, কোনো জায়গায় জিও ব্যাগ দিয়ে কাজ হচ্ছে, কোনো জায়গায় জিও টিউব দিয়ে কাজ হচ্ছে, কোনো জায়গায় আমরা জিও শিট দিয়ে কাজ হচ্ছে। অর্থাৎ এই যে অভূতপূর্ণ চেঞ্জেস, সত্যি সেসব প্রশংসার যোগ্য রাখে। অধ্যক্ষ মহোদয়, আওয়ার মিনিস্টার ইজ এ ভাস্ট নলেজ, আসলে ওনার বরাকবেলি সম্বন্ধে ওনার ভালো একটা নলেজ আছে। পাঁচগ্রামের নদী ভাঙ্গন, ইট ইজ আন্ডার কাঠিগড়া কনস্টিটুয়েন্সি, এবং সবচেয়ে বড় ব্যাপার হচ্ছে অধ্যক্ষ মহোদয়, যে এই জায়গাটা যদি যে অবস্থাটা হয়েছে, আসলে আমাদের বরাকবেলির 45 লাখ মানুষ যাতায়াতের প্রধান রাস্তা NH6 এবং ত্রিপুরা, মিজোরাম এবং মেঘালয়, এই 3টা স্টেটের যোগাযোগের রাস্তা। অর্থাৎ এই রাস্তায় যদি কিছু একটা হয়ে যায় যদি, তাহলে অধ্যক্ষ মহোদয় আমাদের একটা বৃহৎ অর্থাৎ ভয়ঙ্কর একটা পরিবেশ সৃষ্টি হবে। নদীর জল যে বাই দিয়ে কমছে অধ্যক্ষ মহোদয়। বিশেষ করে আমরা দেখি যদি, তাহলে অ্যান্টি ইরোশন মেজার্স টু প্রোটেক্ট দ্য DS of পাঁচগ্রাম পেট্রোল পাম্প ফ্রম দ্য ইরোশন অফ রিভার বরাক অন দ্য LS, এই জায়গাটা 1 কিলোমিটার জায়গা, ভয়ঙ্কর জায়গা অধ্যক্ষ মহোদয়। এবং এই জায়গায় যদি কিছু হয়, তাহলে NH6টা নদীর তলে চলে যাবে। আর যদি NH6 যায় যদি, পার্শ্ববর্তী রাজ্য আমাদের বরাকবেলির 45 লাখ মানুষ যাতায়াতের কোনো অন্য রাস্তা একটা আছে, কিন্তু এই রাস্তায় প্রধান রাস্তা। অতএব আমি বিশ্বাস করি মাননীয় মন্ত্রী যেভাবে এই ডিপার্টমেন্টকে অভূতপূর্ণ চেঞ্জের মাধ্যমে অভূতপূর্ণ একটা পরিবেশ সৃষ্টি করেছেন, যে ডেভেলপমেন্টের মাধ্যমে, যে জিও টিউব, জিও ব্যাগ, এই বিশেষ করে টেকনোলজির মাধ্যমে, আমি বিশ্বাস করি ওনার কাছে আমার রিকোয়েস্ট, ওনার কাছে আমার অনুরোধ, যে এই জায়গাটা কদিন আগে আমি মন্ত্রী মহোদয়কে ফোন করেছিলাম এবং উনি চিফ ইঞ্জিনিয়ার পাঠিয়েছেন। হি ইজ ভেরি মাচ পজিটিভ, আমাদের মন্ত্রী মহোদয় পজিটিভ, কিন্তু উনি পজিটিভ ঠিক আছে, কিন্তু ব্যাপার হচ্ছে গিয়ে যে বর্তমান সময়ের যে অবস্থা, সেই 1 কিলোমিটার জায়গা, এই 1 কিলোমিটার জায়গায় মনে করি যে সময় যে আসামের বিভিন্ন জায়গায় বিভিন্নভাবে কাজ চলছে, বিভিন্নভাবে ডেভেলপমেন্টের একটা জোয়ার চলছে এই বিভাগে, আমি মনে করি একটা ভালো ধরনের একটা স্কিম ঠিক করে, ডিপিআর ঠিক করে এই অঞ্চলে যাতে পার্মানেন্ট সেটেল আপ হয়। কারণ আমি মনে করি যে ছোটোখাটো কিছু গাছ হলে এই অঞ্চলের পার্মানেন্ট সেটেল হবে না। এবং আমি মনে করি যে আমাদের বরাকবেলিতে 13টা সমষ্টিতে আমাদের প্রত্যেকজন বিধায়কের একটাই কনসার্ন, যে এই অঞ্চলের অন্তত এই অঞ্চলে যদি ভালো না থাকে যদি, তাহলে সামনের দিন আমাদের যোগাযোগের কোনো রাস্তা থাকবে না। আমি মাননীয় মন্ত্রীকে ধন্যবাদ জ্ঞাপন করছি। আমরা বিশেষ করে ফ্লাডের সময় দেখেছি, যখন এই বৃষ্টি হয়েছে, ওনাকে ফোন করার সঙ্গে সঙ্গে উনি সেই স্থানে যান, পরিদর্শন করেন এবং ইমিডিয়েট যাতে কোনো ধরনের যাতে ব্যবস্থা করা যায়। মন্ত্রী মহোদয়ের যে এই তৎপরতা, এই মানসিকতা, আমি মনে করি যে মানুষের মধ্যে একটা আশার সঞ্চার করেছে। তাই মন্ত্রী মহোদয়ের কাছে আমার অনুরোধ থাকবে যে পাঁচগ্রামের এই অঞ্চলটাকে একটা পার্মানেন্ট নেচারের একটা স্কিম ধরুন, পার্মানেন্ট নেচারের একটা ডিপিআর তৈরি করুন। এবং আমি মনে করি আমাদের এই বরাকবেলিতে যতগুলো কাজ আছে, সবচেয়ে ইম্পর্টেন্ট কাজ হচ্ছে গিয়ে এই অঞ্চলের কাজ। অতএব আপনার নেতৃত্বে আমার বিশ্বাস যে আপনার নেতৃত্বে এই প্রবলেম সমাধান হবে। আপনার নেতৃত্বে, যেভাবে মুখ্যমন্ত্রীর নেতৃত্বে এবং এই বিভাগের দায়িত্ব পাওয়ার পর আপনি যে অভূতপূর্ণ চেঞ্জ করেছেন, আমাদের বরাকবাসীর দীর্ঘদিনের দাবি, এবং এই অঞ্চলটাকে ঠিক না হওয়া যদি ভবিষ্যতে কিন্তু একটা বিরাট একটা অ্যাক্সিডেন্টের সম্মুখীন হবে। তাই মন্ত্রী মহোদয়ের কাছে আমার অনুরোধ থাকলো যে আপনার নেতৃত্বে যাতে এই অঞ্চলের সমস্যার সমাধান হয়। থ্যাংক ইউ অনারেবল মিনিস্টার। সন্মানীয় উপাধ্যক্ষ মহোদয়, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতে উত্থাপন কৰিছে। এই যিটো আমাৰ স্লাফেনিং হৈ আছে বা গৰাখহনীয়া হৈ আছে, সেইটোত আমাৰ নেশ্যনেল হাইৱে আছে, আৰু সেইটো বৰাক ভেলীৰ এণ্টায়াৰ বৰাক ভেলীৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ পথ হয়। অধ্যক্ষ ডাঙৰীয়া, কেইদিনমানৰ আগতে যেতিয়া খুব বেছি
গৰাখহনীয়া হৈ আছিলে কমলাক্ষ দে পুৰকাষ্ট ডাঙৰীয়াই মোক অৱগত কৰিছিল কৌশিক ৰায় ডাঙৰীয়াই মোক ফোনযোগে জনাইছিল কৃষ্ণেন্দু পাল ডাঙৰীয়াই মোক ফোনযোগে জনাইছিল কাৰণ তেওঁলোক তিনিজনে জনাইছিলে কথাটোৰ ইম্পৰ্টেঞ্চ গম পায় কাৰণ গোটেই ৰাস্তাটো বৰাক ভেলীৰ যদি ৰাস্তাটো নষ্ট হয় বৰাক ভেলীৰ বৃহৎ এটা অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হ'ব আমি কি কৰিলোঁ অধ্যক্ষ ডাঙৰীয়া মই কেইদিনমান সেইকেইদিন অলপ ব্যস্ত আছিলোঁ মই তৎকালীনভাৱে যাব নোৱাৰিলোঁ কিন্তু আমাৰ সন্মানীয় আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মুখ্য অভিযন্তা ডাঙৰীয়া আৰু আমাৰ বিষয়াসকল কৰ্মচাৰীসকল গৈ সেই অঞ্চলটো যিটো আমাৰ পাঁচগ্ৰাম অঞ্চলৰ কাটিগড়া সমষ্টিৰ পাঁচগ্ৰাম অঞ্চলৰ য'ত ইৰোজন হৈ আছে তাক বিস্তৃতভাৱে চোৱা চিতা কৰিলে আৰু তেখেতলোকে এখন 14 কোটি টকাৰ পাৰ্মানেণ্ট নেচাৰেল ৱৰ্কৰ তেখেতলোকে স্কিম প্ৰস্তুত কৰিছে অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে আমি এণ্টি ইৰোজন মেজাৰ্ছ টু প্ৰটেক্ট দ্য DSOP পঞ্চগাম পেট্ৰল পাম্প ফ্ৰম ইৰোজন অফ ৰিভাৰ বৰাক অন ইটছ লেফ্ট বেংক এই স্কিমটো অধ্যক্ষ ডাঙৰীয়া উপাধ্যক্ষ ডাঙৰীয়া 4 কোটি টকাৰে আমি ইতিমধ্যে প্ৰস্তুত কৰি টেণ্ডাৰ ফ্লট কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া এইটো যেহেতু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু 4 কোটি টকাৰ ইতিমধ্যে টেণ্ডাৰ হৈছে 14 কোটি টকাৰ প্ৰাক্কলন প্ৰস্তুত হৈছে আমি কৰিবলৈকে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ অধ্যক্ষ ডাঙৰীয়া মই তেখেতলোকক ক'ব খুজিছোঁ যে মই আগামী 15 তাৰিখৰ মধ্যে আমি যাৱাৰ চেষ্টা কৰিব বৰাক ভেলী আৰু কাজটা শুরু করব এটা আমি এই বিধানসভাতে আমি ওনাকে প্ৰতিশ্ৰুতি দিলাম ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিলোঁ মাননীয় মন্ত্ৰী মহোদয়লৈ অনারেবল মেম্বার প্রদীপ হাজরিকা উপাধ্যক্ষ ডাঙৰীয়া কনজাৰ্ভেশ্যন অফ ৱেটলেণ্ড এণ্ড স্মল ফিছ 21 নৱেম্বৰৰ আছাম ট্ৰিবিউন এই বাতৰি কাকতখনত মানে প্ৰকাশ পোৱা এই অতি গুৰুত্বপূৰ্ণ বাতৰিটো দাঙি ধৰিবলৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ উপাধ্যক্ষ মহোদয় ৱেটলেণ্ড এণ্ড স্মল indigenous freshwater finfish need to be protected through restoration efforts and community involvement. Upadhyaksh Mohoday, India's aquatic wealth, including 3,324 native finfish species, of which 1,035 inhabit freshwater and 450 species are small SFF. Mane it whole small indigenous freshwater finfish. Unfortunately, these ecosystems are undergoing degradation, encroachment, sedimentation, agrochemical influx, destruction, unregulated fishing, real estate expansion, road embankment, flood control, mismanagement, unplanned urbanization. These are some of the reasons যিটোৱে আপোনাৰ এই ৱেটলেণ্ড আৰু আমাৰ এই ফিচিং ফিছ কালচাৰ হেৰিটোত ডিষ্টাৰ্ব কৰিছে উপাধ্যক্ষ মহোদয় এইবিলাক কাৰণে ইক'লজিকেল ৰিজাৰ্ভয়াৰ্ছবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈছে মাছৰ ব্ৰিডিং য'ত হয় মাছৰ ব্ৰিডিং হোৱা কম হৈছে নাৰ্চাৰী হেবিট নাইকিয়া হৈছে পানীবিলাক বিষাক্ত হৈছে এয়াই নহয় ইয়াৰ উপৰিও ইনডিস্ক্ৰিমিনেশ্যন হাৰ্ভেষ্টিং পেষ্টিচাইড লেডেন এগ্ৰিকালচাৰেল ৰান অফ collectively participating on alarming contraction in small indigenous freshwater fish population, threatening genetic bottleneck.
আজি এনেকুৱা এটা অৱস্থা হৈছে যে ইয়াৰ মানে প্ৰজনন সেইটো সম্পূৰ্ণ বিধ্বস্ত হৈ যোৱা এটা পৰ্যায়লৈ আহিছে ৱেটলেণ্ডবিলাকৰ পৰা নিউট্ৰিচনেল evaluation revealed that small indigenous fish comprise of 22% high quality protein, 90% lipid, iron, zinc, calcium. এইবিলাক আমি তাৰ পৰা আমি পাওঁ কিন্তু এতিয়া লাহে লাহে এইবিলাক ডিগ্ৰেডেড হৈছে আমাৰ মোৱা মাছ যিটো মানে জুলজিক্যাল নেমটো হৈছে এম্বলি ফ্ৰাইগডন মলা এইটো হৈছে আপোনাৰ মোৱা মাছ 90% ভিটামিন এইটো মানে থাকে অন্যবিলাক স্পেচিছ হৈছে এৰোমাছ ডেনিকাছ এইটো হৈছে জুলজিক্যাল নেম মাছটো হৈছে দনিকণা মাছটো এইটো জুলজিক্যাল নেমটো হৈছে এছোমাছ ডেনিকাছ আৰু পুণ্টিয়াছ সোফেৰি এইটো হৈছে পুঠি মাছ জুলজিক্যাল নেমটো হৈছে পুণ্টিয়াছ সোফেৰি এইটো পুঠি মাছ লেপিডোসাইফালাছ গন্টিয়া এইটো হৈছে বটিয়া মাছ আৰু সান্না অৰিয়েণ্টালিছ এইটো হৈছে চেঙেলী মাছ এতিয়া মোৱা মাছ দনিকণা মাছ পুঠি মাছ আৰু চেঙেলী মাছ এটা ব্ৰিডিং গ্ৰাউণ্ডটো হ'ল এই ৱেটলেণ্ডবিলাক এতিয়া ৱেটলেণ্ডবিলাক কেনেকুৱা ধৰণে ধ্বংস কৰা হৈছে আৰু কেনেকৈ নাইকিয়া হৈছে বিলবিলাক কেনেকুৱাকৈ নাইকিয়া হৈছে মানে আমাৰ কি হৈছে চৰকাৰবিলাকৰ দৃষ্টি বা বহুত দূৰত এইবিলাক বস্তু আছে কিন্তু সেইবিলাকৰ পৰাই আমাৰ আটাইতকৈ প্ৰটিন থকা যিবোৰ খাদ্য এইবিলাক কিন্তু তাৰ পৰা আহি থাকে এইকাৰণে ৰাইচ ফিছ ইণ্টিগ্ৰেটেড ফাৰ্মিং এই ফাৰ্মিংবিলাক কৰিব পাৰে ইয়াত মানে ফাৰ্মিঙৰ কথাটো দিয়া হৈছে যে ৱেটলেণ্ড স্মল ইণ্ডিজিনিয়াছ ফ্ৰেছ ৱাটাৰ ফিছ need to be protected through restoration efforts and community involvement. এইটো দি পেলাইও মানে এইখিনিক বচাব পৰা যায় সেইকাৰণে এই কথাকেইটা মানে ইয়াত কোৱা হৈছে ইয়াত হৈছে ইক'লজিকেল নিউট্ৰিচনেল এণ্ড ইকনমিক এই গোটেই কিতাপ সহায় হোৱাকৈ এইখিনি কিন্তু কাম কৰিব পাৰে এই কাৰণে যদি স্মল ইণ্ডিজিনিয়াছ ফিছ এই কাৰণবিলাকৰ কাৰণে এতিয়া নাইকিয়া হৈছে বুলি আমি ভাবিছোঁ এটা কাৰণ মানে দিছ ইজ অলছ' ওৱান অফ দ্য ৰিজন হোৱাই দিছ ইণ্ডিজিনিয়াছ ফিছ আৰ মানে গেটিং ডিগ্ৰেডেশ্যন বহুত ক্ষতি হৈছে আৰু ইয়াৰ মাল্টি ডাইমেনশ্যনেল এফেক্ট ইয়াত আছে এইটো অকল যে মাছটো নাইকিয়া হৈছে এইটোৱে নহয় মাছটো এইটো আমাৰ বডিৰ লগত আমাৰ শৰীৰৰ লগত এইটো সম্পৰ্ক এটা আছে এতিয়া সেইকাৰণে ইক'লজিকেলি নিউট্ৰিচনেলি কালচাৰেলি ইকনমিকেলি আমাৰ এফেক্ট হৈছে উপাধ্যক্ষ মহোদয় মানে এনে দেখিলে মাছটো নাইকিয়া হৈছে বুলি আমি ধৰি ল'ব পাৰোঁ কিন্তু ইট ইজ এফেক্টিং ইকনমিকেলি ইট ইজ এফেক্টিং আৱাৰ ইক'লজি ইট ইজ এফেক্টিং আৱাৰ নিউট্ৰিচনেলি অলছ' ইট ইজ এফেক্টিং আৱাৰ ইন কালচাৰ এইটো মানে খুব গুৰুত্ব দিবলগীয়া এটা কথা ৱেটলেণ্ড নাইকিয়া হ'লে স্মল ইণ্ডিজিনিয়াছ ফিছ একেবাৰে শেষ হৈ যাব এইটো দিছ ইজ চিয়'ৰ আছামছ ৱেটলেণ্ড মাষ্ট বি ৰিপাৰচিভ এজ ইক'লজিকেল ট্ৰেজাৰিজ এইটো মানে ৰিপাৰচিভ কৰিব লাগে ইভলিউচনাৰী লেবৰেটৰী এইটো লেবৰেটৰী হিচাপে এইটো মানে ৰাখিব লাগে ইণ্ডিজিনিয়াছ নিউট্ৰিচনেল বেংক এটা হ'ল বেংক হিচাপে ইয়াক যাতে আমি ৰাখিব পাৰোঁ আৰু আমি যদি ইয়াক লেবৰেটৰী হিচাপে ৰাখিব পাৰোঁ আৰু ইয়াক ট্ৰেজাৰাৰ হিচাপে যদি আমি ৰাখিব পাৰোঁ থেংক ইউ উপাধ্যক্ষ মহোদয় এই কথাটো মানে মই ভাবোঁ যে চৰকাৰে গুৰুত্ব দিব আৰু এই জেগাবিলাক যিহেতু আমাৰ চকুৰ বহুত আঁতৰত আছে আৰু এতিয়া এনেকুৱা হৈছে যে মাছ আমাৰ ইণ্ডিজিনিয়াছ মাছ আগতে মানে ব্ৰহ্মপুত্ৰত যিমান মাছ আছিল আমাৰ ৰিভাৰবিলাকত
যিবোৰ ৰিভাৰলেট আছে ৰিভাৰলেটবিলাকত যিমান মাছ আছিল এতিয়া কিন্তু ইয়াৰ মানে আপোনাৰ 50% মাছো নাই এতিয়া মে বি ইট মাইট হেভ কাম ডাউন টু 10%। এতিয়া সেইকাৰণে এইটো গুৰুত্ব দিবৰ সময় কিন্তু হৈ গ'ল। মই ভাবোঁ যে ইয়াত যথেষ্ট গুৰুত্ব দিব চৰকাৰে। ধন্যবাদ। ইণ্ডিজিনিয়াছ ফিছ কনজাৰ্ভেশ্যন, অনাৰেবল মিনিষ্টাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক শ্ৰী প্ৰদীপ হাজৰিকা ডাঙৰীয়া মহোদয়, আমাৰ যিটো দি আছাম ট্ৰিবিউন 21 November 2025, conservation of wetlands and small fish wetlands and small indigenous freshwater finfish need to be protected through restoration efforts and community involvement. আমি সকলোৱে জানো যে অসম এটা নদীমাতৃক দেশ আৰু আমাৰ ব্ৰহ্মপুত্ৰ বৰাক বহুত খাল বিলেৰে আমি সমৃদ্ধশালী এটা ৰাজ্য আৰু বিশেষকৈ জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ আমাৰ অসমৰ আৰ্দ্ৰভূমি আৰু প্ৰতিটো জলাশয় বিল ইত্যাদিৰ বিভিন্ন থলুৱা প্ৰজাতিৰ মাছৰ ব্যৱস্থাৰ সন্দৰ্ভ কেন্দ্ৰীয় অন্তৰ্দেশীয় আমাৰ মীন কেন্দ্ৰ গৱেষণা প্ৰতিষ্ঠানে চলোৱা জৰীপ অনুযায়ী অসমত প্ৰায় 216 বিধ মৎস্য প্ৰজাতি বিদ্যমান। ইয়াৰ বেছিভাগেই প্ৰাকৃতিক জলাশয় সমৃদ্ধ মানে আমি পাওঁ আৰু আৰ্দ্ৰভূমিৰ সংৰক্ষণ আৰু পৰিপুষ্ট উপকৃত ভাণ্ডাৰ থলুৱা মৎস্য প্ৰজাতিসমূহৰ নিৰাপত্তা আৰু সংবৰ্ধনৰ সময়ৰ আহ্বান হিচাপে গ্ৰহণ কৰি অসম চৰকাৰে বিভিন্ন কাৰ্যপন্থা ৰূপায়ণ কৰি আহিছে। বিশেষকৈ আমি মীন নীতি 1953 সংশোধিত 2005 আধাৰত প্ৰাকৃতিক জলাশয়সমূহৰ বংশবৃদ্ধি আৰু সংবৰ্ধনৰ বাবে মাছৰ প্ৰজননৰ কালছোৱা অৰ্থাৎ আমি যিটো 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ বিশেষকৈ এই প্ৰজননৰ পিৰিয়ডত আমি যদি ঘন জালেৰে আমি যদি ফিচিং নকৰোঁ, মাছ নামাৰোঁ আৰু এই প্ৰজননৰ পিৰিয়ডে আমাৰ বেছিভাগ জলাশয়সমূহত আমি দেখিছোঁ যে এই টাইমে মাছ মাৰা হয়। আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যোৱা 2 মাহ আগতে আপোনালোকে দেখিছে ফেচবুকৰ জৰিয়তে ফেচবুক লাইভৰ জৰিয়তে গোটেই অসমৰ সকলো ৰাইজক আহ্বান কৰিছিলে যে আমি 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আমি যাতে এই প্ৰজননৰ পিৰিয়ডটো আমি অকলে মেইন আইনখন মানি চলোঁ আৰু বিশেষকৈ আমি যাতে এই টাইমে আমি যাতে ঘন জালেৰে মাছ নামাৰোঁ আৰু বিশেষকৈ আমাৰ এই স্পেচেছ আমি এইটো যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে আমাৰ মেইনলি আমাৰ এই ডিম্বাণুযুক্ত মাছ বাজাৰজাত যিটো হয় এই ডিম্বাণুযুক্ত মাছ বাজাৰজাত কৰাটো বন্ধ কৰিব লাগিব আৰু তাৰ কাৰণে প্ৰয়াস হাতত লোৱা হৈছে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ অফিচাৰ বা আমাৰ ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চ তেওঁলোকে বাজাৰে বাজাৰে যাই অভিযান চলাইছে যাতে ডিম্বাণুযুক্ত মাছ বাজাৰজাত নহয় আৰু আমি আফটাৰ 15 জুলাই আৰু 2 মাহ এই যে পোৱালি মাছবোৰ আমি যাতে তেতিয়া নামাৰিলে মাছটো ডাঙৰ হ'ব তেতিয়াহ'লে আমি আৰু মানে যিটো আমাৰ মানে আৰ্থিক উন্নয়ন হ'ব, মাছৰ প্ৰডাকশ্যন বাঢ়িব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো আগ্ৰহ যে অহা 2030ৰ ভিতৰত আমি অসমৰ মাছৰ উৎপাদন 7 লাখ নিযুত মেট্ৰিক টন আমি কৰিব লাগে আৰু আমি সকলোৱে জানো আমি বিশেষকৈ অসমৰ ৰাইজে মাছটো খুব ভাল পাওঁ পুষ্টিকৰ খাদ্য হিচাপে আৰু 95% ৰাইজে মাছটো পচন্দ কৰি থাকোঁ আৰু এই মাছৰ উৎপাদন বঢ়াব লাগিব কাৰণ আমাৰ পাৰ কেপিটা ফিছ কনজাম্পশ্যন এতিয়ালৈকে 14.5 কেজি আৰু আমাৰ একজন সুস্থ থাকিব লগা হ'লে আমাৰ পুষ্টিকৰ মাছৰ আহাৰ পাৰ কেপিটা ফিছ কনজাম্পশ্যন 20 কেজিলৈকে হ'ব লাগে। তাৰ কাৰণে আমাৰ মিনিমাম
7 লাখ মেট্ৰিক টন ফিছ আমাৰ প্ৰডাকশ্যন কৰিব লাগে। আপুনি ৱেটলেণ্ডৰ যিটো ইণ্ডিজিনাছ ফিছ সেইটো প্ৰটেকশ্যনৰ কিবা ব্যৱস্থা লৈছে নেকি? এইটোৰ ওপৰত গৈ আছোঁ। তো তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই উদ্যোগ হাতত লৈছে আৰু আমাৰ বিশেষকৈ ইণ্ডিজিনিয়াছ এই ফিছবোৰ আমি কেনেকুৱা আমি আৰু প্ৰডাকশ্যন বঢ়াব পাৰোঁ। এই 2016 এতিয়ালৈকে আমাৰ যিটো অফিচিয়েলি আছে, কিন্তু আমাৰ ফিচাৰী কলেজৰ যিটো ডাটা মতে 264 এণ্ড প্লাছ আমাৰ ইণ্ডিজিনিয়াছ ফিছ আছে। আৰু এইটো এই ইণ্ডিজিনিয়াছ ফিছ আমি ৰক্ষণ কৰাৰ কাৰণে, আমি প্ৰিজাৰ্ভ কৰাৰ কাৰণে, আমি যাতে এইটোৰ প্ৰডাকশ্যনো আমাৰ বাঢ়ে আৰু যাতে আমি অৰ্নামেণ্টেল ফিছ আমি যাতে গোটেই নৰ্থ ইষ্ট বা আমি গোটেই ভাৰতবৰ্ষত আমি আৰু বজাৰখন দখল কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ আমি বহুতকেইটা প্লেন আমি ADB-ৰ জৰিয়তে, ছুইফ্টৰ জৰিয়তে আমি হাতত লৈছোঁ। অহা আৰু 1 মাহ 2 মাহৰ ভিতৰত আমাৰ জাইকা বা আমাৰ ছুইফ্ট বা আমাৰ মুখ্যমন্ত্ৰী যিটো আমাৰ প্ৰয়াস যে আমাৰ অসমৰ থলুৱা মাছৰ প্ৰডাকশ্যন বাঢ়িব লাগে আৰু প্ৰত্যেকটা স্পিচেছ যাতে আমাৰ সুৰক্ষিত থাকে, তাৰ কাৰণে ৱেটলেণ্ড আৰু ডেভেলপ কৰিব লাগে। বিশেষকৈ আমাৰ চনবিল, কাকডঙাৰ বিল বা আমাৰ দ্বীপৰ বিল, এই বিলবোৰ যাতে আমি আৰু ডেভেলপ কৰি আমি কেনেকুৱা মাছৰ প্ৰডাকশ্যন বঢ়াব পাৰোঁ আৰু থলুৱা স্পিচেছটো আমি সংৰক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে বহুত ব্যৱস্থা হাতত লৈছে। আৰু আমি মাননীয় আছে আৰু আমি বিশেষকৈ আমাৰ মাননীয় বিধায়ক সন্মানীয় শ্ৰী প্ৰদীপ হাজাৰিকা ডাঙৰীয়াক আমি তথ্য যুগেৰে আমি গোটেই আপোনাৰ জৰিয়তে আমি দিব পাৰিম যে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি কি কি ব্যৱস্থা হাতত লৈছোঁ। ধন্যবাদ। এইটো ইণ্ডিজিনাছ ফিছ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এটা এক্সপাৰ্ট কমিটি বনাই এটা এইটোৰ ওপৰত ৰিচাৰ্চ এটা নকৰে কিয়? অলৰেডি আমাৰ আৰু এটা কথা, যিটো নদীত সৰু সৰু নদীবিলাকত বি ঢালি পেলাই মাছ মাৰে, এইটো একদম ষ্ট্ৰিক্টলি বেন কৰিব লাগে। আমাৰ এইবাৰ আমাৰ অৰ্নামেণ্টেলৰ কথা কৈছে, অৰ্নামেণ্টেল ফিছ চেং বলকা বা যিটো নগা চেং বুলি কয়, সেইটো খুব স্মাগলিং হৈছে। এইটো প্ৰিভেনশ্যনৰ কাৰণে কিবা ব্যৱস্থা লৈছে নেকি? মাননীয় উপাধ্যক্ষ মহোদয়, আমি দায়িত্ব পোৱাৰ পিছৰ পৰা আমি যাতে ইণ্ডিজিনাছ ফিছৰ আমি সুৰক্ষা আৰু কেনেকুৱা প্ৰডাকশ্যন বঢ়াব লাগে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা হৈছে আৰু তাৰ ওপৰত ব্যৱস্থা চলি আছে আৰু এইটোৰ ওপৰত অধ্যয়ন চলি আছে। আমাৰ ফিচাৰী কলেজৰ লগত এটা টিম, এক্সপাৰ্ট টিম অলৰেডি তাতে বনাই তেওঁলোকে অধ্যয়ন কৰি আছে কেনেকুৱা এইটো আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ বা প্ৰডাকশ্যন বঢ়াব পাৰোঁ, ৱাটলেণ্ড ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা হাতত লয়। থেংক ইউ। ধন্যবাদ। অনাৰেবল মেম্বাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভূমি পট্টা প্ৰদানৰ দাবী। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, 23 নৱেম্বৰ তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত ভূমি পট্টা দিয়াৰ দাবী নহ'লে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ, এই শীৰ্ষক বাতৰিটো আপোনাৰ জৰিয়তে মই ৰাজহ বিভাগৰ মাননীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, মই অসম চৰকাৰক বিশেষকৈ ৰাজহ বিভাগৰ মন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 2021 চনত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ পৰিয়ালসমূহক ভূমি পট্টা দিয়াৰ ক্ষেত্ৰত যি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে জনামতে প্ৰায় 4 লাখতকৈও অধিক পৰিয়ালক ভূমি পট্টা দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ কাৰণে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজহ বিভাগৰ মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু প্ৰশ্নটো হৈছে যে গুৱাহাটী মহানগৰী আজি যিভাৱে ভূমি পট্টা দিয়াৰ ব্যৱস্থা ল'ব লাগিছিল, তেনেধৰণে ভূমি পট্টা দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। অৱশ্যে যিহেতু এইখন উত্তৰ পূৰ্বাঞ্চলৰ এখন মহানগৰী, গতিকে নিশ্চয় খুব সতৰ্কতাৰে
এই ভূমিপট্টা যে দিব লাগিব সেইটো নিশ্চিত। কিন্তু দেখা গৈছে যে আজি আমাৰ নামনিতেই হওক পাহাৰ অঞ্চলতেই হওক আজি মানুহে যুগ যুগান্তৰৰ পৰা ইয়াতে বসতি স্থাপন কৰি আহিছে। আজি যদি আমি চাওঁ পাহাৰ অঞ্চলত আজি পাহাৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি প্ৰায় ৬০-৭০ বছৰৰ পৰাই মানুহে বসবাস কৰি আহিছে। কিন্তু আজি পাহাৰ অঞ্চলৰ মানুহক বা পৰিয়ালক আজি যিভাৱে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা ল'ব লাগিছিল আজি তেনেধৰণে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আজি গুৱাহাটী মহানগৰীত প্ৰায় ১৮খন পাহাৰ আছে আৰু ৮৫,০০০তকৈও অধিক পৰিয়ালে আজি পাহাৰ অঞ্চলত বসবাস কৰি আছে। আজি প্ৰায় ৬০-৭০ বছৰ জুৰি বসবাস কৰি থকাৰ পিছতো আজি কিছু সংখ্যক পৰিয়ালেহে আজি মাটিৰ পট্টা পাবৰ কাৰণে সক্ষম হৈছে। ইয়াৰ মূল কাৰণ হৈছে যে পাহাৰ অঞ্চলত কিছু অংশ আমাৰ ফৰেষ্ট এৰিয়া, কিছু অংশ ৰাজহ বিভাগৰ আৰু কিছু অংশ দেৱোত্তৰৰ মাটি আছে। আৰু ইতিমধ্যে ৰাজহ বিভাগৰো যিখিনি মাটি আছে সেই মাটিখিনিৰ ক্ষেত্ৰতো আজি যিভাৱে ভূমিপট্টা পৰিয়ালসমূহক দিব লাগিছিল তেনেধৰণে দিয়া হোৱা নাই, কাৰণ পাহাৰ অঞ্চল হোৱাৰ বাবে। কিন্তু আমি দেখিছোঁ যে আমাৰ পাহাৰ অঞ্চলত যিটো ফৰেষ্ট এৰিয়া আছে এই ফৰেষ্ট এৰিয়াত বহুতো জনজাতীয় পৰিয়ালে বসবাস কৰি আছে। আৰু মই জানো যে ফৰেষ্ট ৰাইট এক্ট ২০০৬ ফৰেষ্ট ৰাইট এক্ট ২০০৬ৰ মতে যিবিলাক জনজাতীয় পৰিয়ালে ফৰেষ্ট এৰিয়াত বসবাস কৰে ডুৱেলাৰ্ছ সেইসকলক মাটিৰ পট্টা দিব পাৰে। গতিকে মই ভাবোঁ যেহেতু কেন্দ্ৰীয় চৰকাৰৰ ফৰেষ্ট ৰাইট এক্ট ২০০৬ আছে গতিকে সেই পৰিপ্ৰেক্ষিতত যদি আমি প্ৰথমে জনজাতীয় যিসকল পৰিয়াল আছে সেই পৰিয়ালসমূহক যদি আমি তেনেধৰণে মাটি পট্টা দিব পাৰোঁ, কাৰণ এইবিলাক হ'ল পাহাৰ অঞ্চলত বেছিভাগেই খিলঞ্জীয়া মানুহ। গতিকে এই খিলঞ্জীয়া মানুহক আজি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া দেখা গৈছে যে আমি যদি ৰাজহ বিভাগৰ চিঠা চাওঁ তেতিয়াহ'লে ৰাজহ বিভাগৰ পাহাৰ অঞ্চলৰ বহুখিনি মাটি ৰাজহ বিভাগৰ অন্তৰ্ভুক্ত হৈ আছে। কিন্তু ফৰেষ্টে সেই ৰাজহ বিভাগৰ য'ৰ চাৰ্কুল অফিচত চিঠাত আছে এইটো ৰাজহ বিভাগৰ মাটি, ফৰেষ্টে সেই মাটিখিনিও তেওঁলোকে ফৰেষ্টৰ বুলি ক'ব বিচাৰে আৰু যাৰ ফলত এটা সংঘাতৰ সৃষ্টি হৈ আছে। গতিকে মই ভাবোঁ মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যে ইমিডিয়েট আমাৰ পাহাৰ অঞ্চলৰ যিখিনি ৰাজহ বিভাগৰ মাটি বা ফৰেষ্টৰ মাটি সেইখিনি এখন এটা জইণ্ট ছাৰ্ভে কৰি সেইটো ক্লিয়াৰ কৰিব লাগে যে এইখিনি ফৰেষ্ট এৰিয়া, এইখিনি ৰাজহ বিভাগৰ, এইখিনি দেৱোত্তৰৰ, সেইবিলাক ক্লিয়াৰ কৰি ৰাখিলে তেতিয়াহ'লে ফৰেষ্টে আহি পেলাই সেই মাটিখিনি তেওঁলোকৰ বুলি ক'ব নোৱাৰে। কাৰণ চিঠাত পুৰণি যিবিলাক চিঠা আছে সেই চিঠাত আমিও দেখিছোঁ সেই মাটিবিলাক মানে আমাৰ ৰাজহ বিভাগত আছে। থেংক ইউ। গতিকে মই ছাৰ এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ ইতিমধ্যে বিভিন্ন সংগঠনে ইয়াৰ সুযোগ লৈ এতিয়া ধাৰাবাহিক আন্দোলনৰো মানে চিন্তা চৰ্চা কৰিছে, তেনেধৰণে হুংকাৰ দিছে। গতিকে মই আমাৰ চৰকাৰখনে যিহেতু আজি গোটেই অসমতে এনেধৰণৰ এটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে, গতিকে আমিও ভাবোঁ যে গুৱাহাটী মহানগৰীটো যাতে পাহাৰ অঞ্চলৰ মানুহ বা নামনি অঞ্চলৰ মানুহক আমি যাতে ক্ষিপ্ৰতাৰে
আমি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থাখিনি কৰা যায় তাৰ বাবে মই বিশেষভাৱে আপোনাৰ জৰিয়তে মই মাননীয় ৰাজহ বিভাগৰ মন্ত্ৰীক মই অনুৰোধ জনাইছোঁ। মন্ত্ৰী আপোনাৰ দলৰে হয়, ভালকৈ গৈ কথা পাতি ল'ব পাৰে। অনাৰেবল মিনিষ্টাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, এটা বহুদিন চৰ্চিত বিষয় এইটো। বাতৰিটো আছিল ভূমি পট্টা প্ৰদানৰ দাবী। 25 নৱেম্বৰৰ পৰা দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত প্ৰতিবাদ, ধাৰাবাহিক আন্দোলনৰ হুংকাৰ। 18খন পাহাৰৰ 85,000 পৰিয়ালক পট্টা নিদিয়ালৈকে ক্ষান্ত নহয় ভূমি অধিকাৰ সংগ্ৰাম সমিতি। 3 বিধায়কক সকিয়নি, তাৰে এজন ৰমেন্দ্ৰ নাৰায়ণ কলিতা, এজন সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু অতুল বৰা। গতিকে এই বাতৰিটোৰ ভিত্তিত আজি এই ভূমি পট্টা প্ৰদানৰ ব্যৱস্থাটো মানে কেনেধৰণৰ হ'ব এই বিষয়ে আজি মাননীয় সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই ইয়াত উত্থাপন কৰিছে। প্ৰথমতে মই এটা কথা কৈ লোৱা উচিত হ'ব, এই বহু চৰ্চিত বিষয়টো এটা অন্ত পেলাবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বলিষ্ঠ পদক্ষেপত এটা প্ৰক্ৰিয়াৰ মাজলৈ আহিছে। ইয়াৰ আগতে বিষয়টো প্ৰক্ৰিয়াৰ মাজলৈ অহা নাছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ ব্যৱস্থাত এইটো এটা প্ৰক্ৰিয়াৰ মাজলৈ আহিছে যে আমি চালি জাৰি চাবলৈ এটা সুবিধা পাইছোঁ। ইয়াৰ আগতে বছৰ 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 ধৰি থকা বিষয়টোৰ কোনো সমাধানৰ সূত্ৰই উদ্ভাৱন হোৱা নাছিল। এতিয়া সমাধানৰ সূত্ৰ উদ্ভাৱন হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে এই বহু চৰ্চিত বিষয়টোৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আজি আমি বসুন্ধৰা যি আঁচনি, এই বসুন্ধৰা আঁচনিৰ জৰিয়তে বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 এই আঁচনিৰ জৰিয়তে আমি এই বিষয়টোৰ এক সমাধান উলিয়াবলৈ আমি চেষ্টা কৰিছোঁ। এতিয়া বসুন্ধৰা 1 যেতিয়া আৰম্ভ হৈছিল তেতিয়া আমি কেইটামান বিষয় প্ৰথমতে খাটাং কৰি ল'বলৈ গৈছিলোঁ, য'ত উত্তৰাধিকাৰী সূত্ৰে নামজাৰি হোৱা, দলিল সূত্ৰে নামজাৰি হোৱা, বিবাদহীন যিবিলাক বাটোৱাৰা, এইবিলাক ক্লাছিফিকেশ্যন, ম্যাদী পট্টাৰ আবণ্টনৰ প্ৰমাণপত্ৰ, এনেকৈ আমি বহুকেইটা বিষয়ত আমি এটা মানে ৰেকৰ্ড কাৰেকশ্যন শুদ্ধ কৰা। তাৰপিছত বসুন্ধৰা 2টো, তাৰপিছত আমি সাধাৰণ চৰকাৰী চিলিং চৰকাৰী ভূমিৰ পট্টন, হস্তান্তৰিত একচনা পট্টাৰ ভূমিত পট্টা দিয়া, জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে যিখিনি ভোগ দখল কৰি আছে তেওঁলোকক আমি পট্টা দিয়া। ঠিক তেনেধৰণে খিলঞ্জীয়া যিবিলাক লোকক বিশেষ খেতিৰ বাবে ভূমিৰ পট্টা দিয়া, এই গোটেই কথাবিলাক টুট কৰিলোঁ। এতিয়া বসুন্ধৰা 3 ইয়াত আমি ঠিক তেনেধৰণে আৰু কিছুমান কাম হাতত লৈছোঁ যে ইয়াত আমি 2 যিবিলাক কথা ৰিজেক্ট হ'ল আমি তেওঁলোকক আৰু কিছু ৰিলেক্সেশ্যন দিছোঁ, দি পেলাই 3ত যাতে তেওঁলোকে এইটো আকৌ পুনৰ ৰিজেক্ট হোৱা আবেদনবিলাক দি তেওঁলোকে যাতে ইয়াত শুধৰণি আনিব পাৰে আৰু কিছু সুবিধা পায় সেইখিনি চেষ্টা কৰিছোঁ। তাৰপিছতে ডিজিটেল প্ৰক্ৰিয়াৰে যিটো আবণ্টন এইটো ঠিক কৰিছোঁ। পূৰ্বৰ যিবিলাক ভূদান, গ্ৰামদান ভূমিৰ এইখিনি বনবস্তিৰ কাৰণে ঠিক কৰা হৈছে আৰু প্ৰসাৰিত যিবিলাক ৰূপত শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই, প্ৰিমিয়াম ৰেহাই দিয়া হৈছে। ট্ৰি গ্ৰাণ্ট যিবিলাক আছিল ইয়াত আকৌ পুনৰ বনবস্তিৰ কথা ঠিক কৰা হৈছে। চিলিং চৰকাৰী ভূমিৰ পট্টন দিয়া হৈছে। দখলী স্বত্ব থকা ৰায়তক মালিকী স্বত্ব দিয়া হৈছে। কফি চাহ বাগিচাৰ কাৰণে ভূমি পট্টন দিয়া হৈছে। গতিকে এইখিনি আমি বসুন্ধৰা 3ত আমি আৰম্ভ কৰিছোঁ। এতিয়া কথা হ'ল কি যে গুৱাহাটীৰ পাহাৰৰ মাটি আবণ্টন দিয়াৰ ক্ষেত্ৰত কিছুমান আইনগত বাধা নিষেধ আছে। এই আইনগত বাধা নিষেধখিনি আমাৰ ইয়াৰ কোনো ক্ৰাইটেৰিয়াৰ ভিতৰত যিখিনি নপৰে, ধৰক মিছন বসুন্ধৰাত আমি 31,918 জন আবেদনকাৰী পাইছিলোঁ, কিন্তু আবেদনকাৰী পোৱাৰ পিছত আমি পট্টা দিব পাৰিলোঁ 78 জন মাত্ৰ।
ঠিক তেনেকৈ বসুন্ধৰা 2 আমি ৭৩,৭৯৪খন আমি মানে আবেদন পাইছিলোঁ। তাৰে আমি ইয়াৰে আমি প্ৰায় কিছু সংখ্যকে আমি ইয়াত পতা দিব পাৰিছোঁ। তাৰপিছত আমি ইয়াৰ মানে ৭৩,০০০ৰ ভিতৰত ঠিক তেনেধৰণে আমি ইয়াৰ ভূমি আবণ্টনৰ ক্ষেত্ৰত তাৰমানে সেই সময়ত যিখিনি আবেদন গ্ৰহণ কৰিছিলোঁ তাতে ভিতৰত 2026খন আবেদন মানে SDLACত বা CDLACত এইবিলাক মানে অনুমোদিত হৈছে। প্ৰিমিয়াম জমা দিয়াৰো আমি জাননী দিয়া হৈছে। 2026খনক আমি দিলোঁ। ইয়াৰে 10,997খনেই আমি এই অনুমোদন প্ৰিমিয়াম মানে আকৌ ইয়াত প্ৰক্ৰিয়াৰ মাজত আছে। এই মুঠ আবেদনৰ 60,871খন আবেদন আমাৰ যিহেতু নাকচ হৈছিল, আমি আকৌ পিছত বসুন্ধৰা 3 এইবিলাক যাতে কৰিব পৰা যায় তাৰ কাৰণে আমি এতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আমাৰ মাননীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ডাঙৰীয়া এটা কৈছে যে জইণ্ট ছাৰ্ভে হ'ব লাগে। এই যিটো কথা কৈছে জইণ্ট ছাৰ্ভে আমাৰ কামৰূপ মহানগৰ জিলাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয় যুটীয়াভাৱে এইটো জইণ্ট ছাৰ্ভে কৰা হ'ল। জইণ্ট ছাৰ্ভে কৰাৰ পিছত আমি যিখন প্ৰতিবেদন পালোঁ তাত 366টা স্পৰ্শকাতৰ এলেকা তেওঁলোকে চিহ্নিত কৰিছে। এতিয়া 366টা স্পৰ্শকাতৰ এলেকা, এই এলেকাৰ ক্ষেত্ৰত আমি বিবেচনা কৰিবলৈ আমাক আইনে কিছু বাধা দিছে। গতিকে ইয়াৰ আমি গুৱাহাটী মহানগৰ যিখিনি বসুন্ধৰা 2ত যিখিনি কথা ৰিজেক্ট হৈছিল তাৰে আমি 3,120খন আবেদন আকৌ আমি পুনৰ বিবেচনাৰ কাৰণে আমি লোৱা হৈছে। গতিকে এই ধৰণে যথেষ্ট চেষ্টা চলোৱা হৈছে যে ইয়াত এই মাটিৰ পট্টা দিবৰ কাৰণে আৰু এইখিনি সেটেলমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। কিন্তু যিখিনি আমাৰ ফৰেষ্টৰ আইন ধৰক ফৰেষ্ট ৰাইট এক্ট 2006 ইয়াত আমি কিছু ভূমি পট্টা খিলঞ্জীয়া মানুহক দিব পাৰোঁ। তাৰে 92টা খিলঞ্জীয়া পৰিয়াল ওলাইছে, তেওঁলোকক আমি সেইটো পট্টা দিব পাৰিছোঁ। গতিকে ঠিক তেনেধৰণে আমি এই পাৰিপাৰ্শ্বিক আৰু বনাঞ্চল ভূমিৰ যিখিনি নিষেধাজ্ঞা আছে এই নিষেধাজ্ঞাখিনিৰ ক্ষেত্ৰত আমাৰ কিছু অসুবিধা হৈছে। তাৰমানে সংৰক্ষিত আৰু শ্ৰেণীবিহীন বনাঞ্চল ৰিজাৰ্ভ এণ্ড আনক্লাছড ফৰেষ্ট, তাৰপিছত আনক্লাছড ফৰেষ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্ক এইবিলাক ক'ৰবাত চুই যায়। গতিকে এইখিনিৰ ভিতৰত আমাৰ ভূমি পট্টা দিয়াটো অসুবিধা হৈছে। এনেধৰণৰ গোটেই কথাখিনি আমি বিচাৰ বিবেচনাৰ ভিতৰত আছে আৰু বিচাৰ বিবেচনাৰ ভিতৰত থাকি বসুন্ধৰা 3 মতে আমি ভূমি পট্টাখিনি প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু সৰ্বমুঠ এটা কথা কোৱাৰ প্ৰয়োজন হ'ব যে যিখিনি বাধা নিষেধ আছে, যিখিনি আমি মানে 366টা স্পৰ্শকাতৰ এলেকা জইণ্ট ছাৰ্ভে কৰোঁতে ওলাল। গতিকে এইখিনিৰ ক্ষেত্ৰত ইয়াক যদি এটা আমাৰ বিভাগে নিজে এইটো আইনৰ ভিতৰতে কৰিব লাগিব। ইয়াৰ সামগ্ৰিকভাৱে যদি কিবা সিদ্ধান্ত ল'ব লগা হয় তেতিয়াতো বিধানসভাই ল'ব লাগিব। গতিকে এই গোটেই কথাখিনি আপোনালোকে চোৱাটো প্ৰয়োজন। আৰু গুৱাহাটীত যিটো কৃত্ৰিম বান হৈ আছে ইয়াৰ ক্ষেত্ৰত আমি গম পাই আছোঁ যে ইয়াৰ ইক'লজিকেল ইমবেলেঞ্চৰ কাৰণে এইবিলাক কথা আহি আছে। গতিকে ইয়াক প্ৰটেকশ্যনো লাগিব আৰু মানুহক আমি যিহেতু তাত বহি আছে পটাও দিব লাগিব। গতিকে এইবিলাক গোটেই বিষয়কেইটা এটা সামগ্ৰিকভাৱে বিবেচনা কৰাৰ প্ৰয়োজন আছে ইয়াত। কিন্তু এক্সিষ্টিং যিবিলাক আইন কানুন কথা বতৰা আছে তাৰ ভিতৰত আমি বিভাগে মানে যথেষ্ট চেষ্টা কৰিছোঁ যাতে এতিয়া আবেদন মানুহৰ পৰা লৈছোঁ, বিচাৰ কৰিছোঁ কোনখন দিব পাৰি, কোনখনক আমি স্থগিত কৰি কোনখনক আকৌ পুনৰ বিবেচনাৰ কাৰণেও লৈছোঁ। মানে বসুন্ধৰা 2ত যদি ৰিজেক্ট হৈছে 3টা নি লৈছোঁ যে তেওঁলোকক আকৌ কি কৰিব পাৰি। গতিকে এনেধৰণে আমি প্ৰচেষ্টাত আছোঁ।
মই আজি সদনৰ জৰিয়তে জনাব বিচাৰোঁ যে বিভাগে যথেষ্ট এই ক্ষেত্ৰত ইনিচিয়েটিভ লৈছে, প্ৰচেষ্টা লৈছে। এই আইন কানুনৰ গণ্ডিৰ ভিতৰত থাকি যিমানখিনি মানুহক পাহাৰৰ মাটি দিবৰ পটা দিব পৰা যাব সিমানখিনি মানুহক আমি পটা দিবলৈ প্ৰস্তুত। ধন্যবাদ। এতিয়া কথা এটা ক'ব পাৰিম, ক্লিয়াৰিফিকেশ্যন এটা নালাগে নালাগে ছাৰ, নালাগে মাটিৰ ক্ষেত্ৰত ছাৰ নালাগে নালাগে সেইটো অল ডিবেট নালাগে। এতিয়া আইটেম নম্বৰ 3, অনাৰেবল মিনিষ্টাৰ ডক্টৰ ৰণাজ পেগু। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দি নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল ইনষ্টিটিউট অৱ মেনেজমেণ্ট নেৰিম ইউনিভাৰ্চিটি বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল ইনষ্টিটিউট অৱ মেনেজমেণ্ট নেৰিম ইউনিভাৰ্চিটি বিল 2025 সদনত উত্থাপন কৰিলোঁ। আইটেম নম্বৰ 4, অনাৰেবল মিনিষ্টাৰ ডক্টৰ ৰণাজ পেগু। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আজিম প্ৰেমজী ইউনিভাৰ্চিটি বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই আজিম প্ৰেমজী ইউনিভাৰ্চিটি বিল 2025 সদনত উত্থাপন কৰিলোঁ। এগেইন আইটেম নম্বৰ 5, অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য মিচিং অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য মিচিং অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। এগেইন আইটেম নম্বৰ 6, অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ৰাভা হাছং অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। যিসকল অনুমতিৰ সপক্ষে আছে তেওঁলোকে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ৰাভা হাছং অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। এগেইন আইটেম নম্বৰ 7, মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য তিৱা অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য তিৱা অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। আইটেম নম্বৰ 8, মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দি দেউৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য দেউৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। এগেইন আইটেম নম্বৰ 9, মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। আইটেম নম্বৰ 10, এগেইন। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। এগেইন আইটেম নম্বৰ 11,
মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰা সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। এগেইন আইটেম নম্বৰ 12। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ ফিজ এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰা সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ ফিজ এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। আইটেম নম্বৰ 13, শ্ৰী নৱ কুমাৰ দলে। নৱ কুমাৰ দল নাই, এবচেণ্ট। তো আমাৰ এইটো কি আছিলে মানিছোঁ Rule 54, 9, no? Absent. Item number 14, 301, Srimati Sivamani Borai, absent. মই স্যাৰ দিছোঁ শিৱামণি বৰাই চিঠি এখন দিছে আপোনাক স্যাৰ। মই গম পাইছোঁ স্যাৰ, মই দিছোঁ। নাই এইটো 301ত বেলেগে ক'ব নাপায়। এইটো ৰিকুৱেষ্ট কৰিছে স্যাৰ। নাই সেইটো ৰিকুৱেষ্টত এইটো ক'ব নাপায়, সেইটো হ'ল নিজৰ কুৱেশ্যনটোহে এটেণ্ড কৰিব পাৰে। কুৱেশ্যনটো লেপছ নোযোৱাৰ কাৰণে এটেণ্ড কৰিব পাৰে। এতিয়া শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ। মাননীয় অধ্যক্ষ মহোদয়, ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কত আজি সদনত দুষাৰ ক'বলৈ দিয়াৰ বাবে অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ। মাদক দ্ৰব্য সেৱন কৰি যেনে মদ, ভাং, কানি, আফিং আদি সেৱন কৰি কিমান মানুহৰ জীৱন নষ্ট হৈছে, অকাল মৃত্যু হৈছে, সম্পত্তি ঘৰ সংসাৰ থানবান হৈছে, সমাজ ধ্বংস হৈছে, কিমান অকাল মৃত্যু হৈছে, সম্পত্তি লগতে কিমান হাই কাজিয়া, কেছ মোকৰ্দমা বা অপৰাধজনিত ঘটনা ঘটিছে, তাৰ কোনো সীমা সংখ্যা নাই। বহু মধ্যবিত্ত আৰু সম্ভ্ৰান্ত ঘৰৰ যুৱক, আংশিক পৰিমাণে যুৱতীও ড্ৰাগছৰ কবলত পৰি নিচামুক্তি কেন্দ্ৰত থাকিবলগীয়া হৈছে, অকামিলা জীৱন অতিবাহিত কৰিছে। তেনেধৰণৰ পৰিস্থিতি ইমানেই অৱৰ্ণনীয় যে বৰ্ণনা কৰিবলৈ কোনো ভাষা নাই। চিকিৎসকসকলে প্ৰকাশ কৰা অনুসৰি ড্ৰাগছ হৈছে এবিধ খনিক উত্তেজক মাদক দ্ৰব্য, যিয়ে মানুহৰ স্নায়ুতন্ত্ৰৰ ওপৰত ক্ৰিয়া কৰি স্বাস্থ্য তীব্ৰ অৱনতি কৰে। ইয়াক সেৱন কৰিলে ভবা শক্তি নাইকিয়া হয়, যিকোনো অসৎ ইচ্ছা পূৰণ কৰিবলৈ মনত সাহস দিয়ে। গতিকে ড্ৰাগছ আসক্ত লোকে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। সামাজিক ব্যাধি স্বৰূপ এই ড্ৰাগছসমূহ ছানফ্লাৱাৰ, হিৰ'ইন, কোকেইন, হাচিছ, ব্ৰাউন চুগাৰ, মাৰিজুৱানা, ক্লেক, মেণ্ড্ৰেক্স আদি বিভিন্ন নামেৰে বৰ্তমান উপলব্ধ। কোন কেতিয়া এই মাৰাত্মক ড্ৰাগছৰ কবলত পৰে তাৰ কোনো ঠিকনা নাই। এই নতুন প্ৰজন্মক তিলকৈ মৃত্যুমুখলৈ ঠেলি পঠিওৱা সমাজধ্বংসী মাৰাত্মক ড্ৰাগছ প্ৰৱেশ পথ হৈছে মধ্যপ্ৰাচ্যৰ পৰা পাকিস্তানেৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰে। তাৰপিছত গোপন পথেৰে ম্যানমাৰ, ছিংগাপুৰ, হংকং, ইণ্ডোনেছিয়া আদি দেশসমূহলৈ সৰবৰাহ হয় বুলি প্ৰচাৰ মাধ্যমৰ যোগেদি জানিব পৰা যায়। সমাজবিৰোধী ড্ৰাগছৰ ব্যৱসায় কবলত পৰি ড্ৰাগছৰ আসক্ত হৈ বিভিন্ন মধ্যবিত্ত পৰিয়ালৰ যুৱক, সাংসাৰিক অশান্তি জৰ্জৰিত কোনো চাকৰিয়াল ব্যক্তি, উচ্চ শিক্ষিত যুৱক, হয়তো গৃহিণীও সৰ্বশান্ত হ'ব পাৰে। এবাৰ যদি ড্ৰাগছ আসক্ত হয় তেতিয়া ড্ৰাগছৰ কবলৰ পৰা সহজতে মুক্ত হ'ব নোৱাৰে। ড্ৰাগছ আসক্তি ইমানেই প্ৰবল যে এবাৰ ড্ৰাগছ সেৱন কৰা লোক ড্ৰাগছ নহ'লে থাকিব নোৱাৰা অৱস্থা সৃষ্টি হয়। যদি সেৱনকাৰীয়ে সময়মতে ড্ৰাগছ সেৱন কৰিবলৈ নাপায় তেতিয়া যিকোনো অসামাজিক বা অপৰাধজনিত ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰু তেতিয়া সেই ড্ৰাগছ আসক্ত
ব্যক্তিজন কেৱল ঘৰখন নহয় সমাজৰ বাবেও এক ব্যাধি হৈ পৰে। ড্ৰাগছ সেৱনকাৰীয়ে কিবা কাৰণত ড্ৰাগছ সেৱন কৰা বন্ধ কৰিলে এক বিশেষ শাৰীৰিক অসুস্থতা চিকাৰ হয়, শাৰীৰিক আৰু মানসিক ভাৰসাম্য নোহোৱা হয়, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত প্ৰত্যাহাৰজনিত অসুস্থতা বুলি কোৱা হয়। সেয়েহে দেখা যায় যে কোনো ড্ৰাগছ আসক্ত ব্যক্তিয়ে বাধ্যতামূলকভাৱে শাৰীৰিক আৰু মানসিক ভাৰসাম্য বৰ্তাই চলিবলৈ নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰি যায় আৰু যেতিয়া সেৱন কৰিবলৈ নাপায় তেতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। শেষ পৰিণতি হয় অকাল মৃত্যুৰ লগত নিজৰ পৰিয়াল ধ্বংস। তিলকৈ সমাজ ধ্বংস কৰা এই ড্ৰাগছৰ পৰা বিশেষকৈ উঠি অহা প্ৰজন্মক ৰক্ষা কৰাৰ উপায় বিচাৰিবলগীয়া হৈছে। কোনো অভিভাৱকে একমাত্ৰ সন্তানকো কোনো মনস্তত্ব বিশাৰদ বা নিচামুক্তি কেন্দ্ৰৰ দুৱাৰে দুৱাৰে লৈ ঘূৰি ফুৰিবলগীয়া হৈছে। ড্ৰাগছৰ পৰা সমাজখন মুক্ত কৰিবলৈ এককাল ৰূপী অবৈধ ড্ৰাগছ ব্যৱসায় আৰু সৰবৰাহ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মানৱ সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰিবলৈ জনসচেতনতা বৃদ্ধি কৰিব লাগে। কোনো ব্যক্তি বা যুৱক যুৱতী ড্ৰাগছৰ পৰিণতিৰ সন্মুখীন হ'লে অন্ততঃ নিজৰ মাক দেউতাকক যাতে অৱগত কৰে তাৰ প্ৰতি মোৰ অনুৰোধ থাকিল। এই মাৰাত্মক ড্ৰাগছক প্ৰতিহত কৰিবলৈ আমাৰ চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে যদিও সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষৰ লগতে সম্প্ৰতি অসমৰ সীমান্তৱৰ্তী অঞ্চলত বৰ বিস্বৰূপ ড্ৰাগছ সেৱনৰ আসক্তি বৃদ্ধি পাবলৈ ধৰিছে। অসমত মূলতঃ ড্ৰাগছবোৰ আহে মণিপুৰ অৰুণাচল সীমান্ত অঞ্চলৰ পৰা। বিশেষকৈ অসম পুলিচ ৰেলৰ পুলিচ আদিয়ে মাজে সময়ে ড্ৰাগছ সেৱনকাৰী আটক কৰাৰ কথা প্ৰচাৰ মাধ্যমত প্ৰকাশ পাই আহিছে। বৰ্তমান সন্দেহযুক্ত বাংলাদেশী নাগৰিক কাছাৰ হাইলাকান্দি বৰাক উপত্যকাৰ বহু অঞ্চলত ড্ৰাগছৰ আটক কৰা দেখিবলৈ পোৱা গৈছে। এনেধৰণৰ দিশলৈ লক্ষ্য কৰিলে অনুমান কৰিব পাৰি যে বৰ্তমান অসমত ড্ৰাগছৰ প্ৰচলন বৃদ্ধিৰ ক্ষেত্ৰত এচাম সন্দেহযুক্ত বাংলাদেশী উঠি পৰি লাগিছে। তদুপৰি আমাৰ চৰাইদেউ জিলাৰ নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত যদিও আমাৰ চৰকাৰ অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কঠোৰ পদক্ষেপত ড্ৰাগছৰ ভয়াৱহতা কিছু হাম কাটিছে যদিও অবৈধ ব্যৱসায় আমাৰ সীমান্তৱৰ্তী অঞ্চলত জটিল ৰূপ ধাৰণ কৰি আছে বুলি ক'লেও বেয়া নহয়। গতিকে একাংশ হতাশাগ্ৰস্ত কৰ্মহীন উপাৰ্জনহীন যুৱক যুৱতী হীনমান্যতাত ভুগি আপোনা আপুনি মিছা সেৱনৰ দৰে বধ অভ্যাসৰ কবলত পৰে। যুৱ প্ৰজন্মক আত্মসংস্থাপনৰ বাট দেখুৱাই দিয়া, কৰ্মৰ প্ৰতি ধাউতি জন্মোৱা, কৰ্ম সংস্কৃতিৰ জৰিয়তে এখন সমৃদ্ধিশালী সমাজ নিৰ্মাণ কৰাৰ বাবে আমাৰ সকলোৰে দায়িত্ব আছে। যুৱ প্ৰজন্মক কৰ্ম প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী অসমৰ দৰে দূৰদৰ্শী আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে কৰ্মোদ্যমী যুৱক যুৱতীসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায়ক হ'ব। যিকোনো ৰাগিয়াল বস্তু বা ড্ৰাগছৰ যিয়েই নহওক সমাজৰ পৰা নিৰ্মূল কৰিবলৈ আমি সকলোৱে দায়িত্বশীলতাৰে কাম কৰিব লাগিব। গতিকে অধ্যক্ষ মহোদয়, যিকোনো মাদক দ্ৰব্য সেৱন বা ড্ৰাগছৰ দৰে বৰ বিষ সদৃশ ৰাগিয়াল বস্তুৰ পৰা যাতে আমাৰ নতুন প্ৰজন্ম আসক্ত নহয় তাৰ বাবে আত্মনিৰ্ভৰশীল অসম গঢ়া, স্বাস্থ্য সজাগতা আৰু ক্ৰীড়া সজাগতা বৃদ্ধি কৰা, সমান্তৰালভাৱে নৈতিক চৰিত্ৰ উৎকৰ্ষ সাধনত অবিৰতভাৱে আমি সকলোৱে দায়িত্বশীলতাৰে কাম কৰাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছোঁ। গতিকে এইখিনি ক'বলৈ দিয়াৰ কাৰণে অধ্যক্ষ মহোদয় ধন্যবাদ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। অনাৰেবল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ হৈ মই আমাৰ 301ত শ্ৰী মাননীয় সদস্য শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই যিটো বিষয় উত্থাপন কৰিছে, ড্ৰাগছৰ ক্ৰমবৰ্ধমান নতুন প্ৰজন্ম আৰু ইয়াৰ ভয়াৱহতা সম্পৰ্কত, এই বিষয়টো সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয়। আৰু এই বিষয়টো আচলতে আমি সকলোৱে আমাৰ মাননীয় সদস্যসকল, আমাৰ যিসকল আমাৰ বিভিন্ন NGO থাকে বা বিভিন্ন সামাজিক সংস্থা থাকে, সমগ্ৰ আচলতে ৰাইজে এই বিষয়টোৰ লগত আচলতে জড়িত হৈ আমাৰ সমাজখনত মাজত এটা এৱাৰনেছ আনিব লাগে। আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে আজি এই যে এখন নিচামুক্ত অসম গঢ়ি তোলাৰ কাৰণে তেওঁলোকক আমি এৱাৰনেছ কৰিব লাগে। আৰু সকলো মাননীয় সদস্যকো মই অনুৰোধ জনাম
যে নিজৰ নিজৰ এলেকাত এই বিষয়টো যদি তেখেতসকলেও নিজে ব্যৱস্থা গ্ৰহণ কৰে, তেখেতসকলেও যদি ৰাইজৰ মাজতে এইবিলাক এৱাৰনেছ কৰে, তো তেতিয়াহ'লে এই কথাটো ভাল হ'ব। চৰকাৰৰ তৰফৰ পৰাতো সকলো ব্যৱস্থা লোৱা হৈছে আৰু পুলিচ বিভাগক ইতিমধ্যে দায়িত্ব দিয়া হৈছে আৰু পুলিচে সেইমতে তেওঁলোকৰ কামবিলাক কৰি আছে। গতিকে মাদক দ্ৰব্য বা ড্ৰাগছ যেনে মদ, ভাং, কানি, আফিং আদি সেৱন কৰি কিমান মানুহৰ জীৱন নষ্ট হৈছে, কিমানৰ অকাল মৃত্যু হৈছে, সম্পত্তি, গৃহ, সংসাৰ থান বান হৈ গৈছে, সমাজ ধ্বংস হৈ গৈছে, কিমান হাই কাজিয়া, কেছ, মকৰ্দমা আৰু অপৰাধজনিত ঘটনা ঘটিছে, তাৰ কোনো সীমা সংখ্যা নাই। বহু মধ্যবিত্ত আৰু সম্ভ্ৰান্ত ঘৰৰ যুৱক, আংশিক পৰিমাণে যুৱতীও ড্ৰাগছৰ কবলত পৰি নিচামুক্তি কেন্দ্ৰত থাকি অকামিলা জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। তেনেধৰণৰ পৰিস্থিতি ইমানেই অবৰ্ণনীয় যে বৰ্ণনা কৰিবলৈ তাৰ কোনো ভাষা নাই। চিকিৎসকসকলে প্ৰকাশ কৰা অনুসৰি ড্ৰাগছৰ সৈতে এবিধ ক্ষণিক উত্তেজক মাদক দ্ৰব্য যিয়ে মানুহৰ স্নায়ুতন্ত্ৰৰ ওপৰত ক্ৰিয়া কৰি স্বাস্থ্যৰ তীব্ৰ অৱনতি কৰে। ইয়াক সেৱন কৰিলে ভবা শক্তি নাইকিয়া হয় আৰু যিকোনো অসৎ ইচ্ছা পূৰণ কৰিবলৈ মনত সাহস দিয়ে। গতিকে ড্ৰাগছ আসক্ত লোকে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। সামাজিক ব্যাধিস্বৰূপ এই ড্ৰাগছসমূহক ছানফ্লাৱাৰ, হিৰ'ইন, কোকেইন, তাৰপিছত হাচিছ, ব্ৰাউন চুগাৰ, মাৰিজুৱানা, ক্লেক, মেনড্ৰেক্স আদি বিভিন্ন নামেৰে তেওঁ বৰ্তমান উপলব্ধ। কোনে কেতিয়া এই মাৰাত্মক ড্ৰাগছৰ কবলত পৰে তাৰ কোনো ঠিকনা নাই। এই নতুন প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈকে ঠেলি পঠোৱাৰ এই সমাজ বিধ্বংসী মাৰাত্মক ড্ৰাগছ। অপ্ৰিয় সত্য যে সেইসকল সমাজ বিৰোধীৰ কবলত পৰি চোৰাং কাৰবাৰ কৰি ড্ৰাগছৰ আসক্ত হৈ বিভিন্ন মধ্যবিত্ত পৰিয়ালৰ যুৱক, সাংসাৰিক অশান্ত ক্লিষ্ট কোনো চাকৰিয়াল ব্যক্তি, উচ্চ শিক্ষিত যুৱক, হয়তো গৃহিণীও সৰ্বশ্ৰান্ত হৈ গৈছে। কোনো ড্ৰাগছ আসক্ত ব্যক্তিয়ে বাধ্যতামূলকভাৱে শাৰীৰিক আৰু মানসিক ভাৰসাম্যতা বৰ্তাই চলিবলৈ নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰি যায় আৰু যেতিয়া সেৱন কৰিবলৈ নাপায় তেতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। শেষ পৰিণতি হয় অকাল মৃত্যু লগত নিজৰ পৰিয়ালৰ ধ্বংস। যিকোনো মাদক দ্ৰব্য সেৱনৰ বাবে ড্ৰাগছৰ দৰে বৰবিষ সদৃশ ৰাগিয়াল বস্তুৰ পৰা যাতে আমাৰ নতুন প্ৰজন্মক আসক্ত নহয় তাৰ বাবে আত্মনিৰ্ভৰশীল অসম গঢ়া, স্বাস্থ্য সজাগতা আৰু ক্ৰীড়া সজাগতা বৃদ্ধি কৰা, সমান্তৰালভাৱে নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধনত অবিৰতভাৱে আমি সকলোৱে দায়িত্বশীলতাৰে কাম কৰাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আমি চৰকাৰে পোষকতা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ চৰকাৰে বিভিন্নকেইটা কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰে ভিতৰত আছে ড্ৰাগছ ব্যৱসায় আৰু সৰবৰাহ বন্ধ কৰিবৰ কাৰণে চৰকাৰে লোৱা পদক্ষেপ। অসম আৰক্ষীয়ে অসমৰ বিভিন্ন জিলাত স্থানীয় তাৰকাসকলৰ জড়িত নিচামুক্ত কেন্দ্ৰ, নিচামুক্ত ভাৰত অভিযান চলাই এই অভিযানৰ বাৰ্তা সামাজিক মাধ্যম আৰু অন্যান্য মাধ্যমত প্ৰচাৰ কৰি ড্ৰাগছৰ সেৱনৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি আহিছে। ড্ৰাগছ ফ্ৰী আছাম এপছৰ জৰিয়তে ড্ৰাগছ আদি বিক্ৰী সন্দৰ্ভত লাভ কৰা তথ্যসমূহ ততালিকে সংশ্লিষ্ট জিলাৰ কৰ্তৃপক্ষলৈকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হয় আৰু এই অভিযানৰ কাম কাজৰ নেতৃত্ব দিবলৈ কিছুমান মাষ্টাৰ ট্ৰেইনাৰো চিনাক্ত কৰি লোৱা হৈছে। ড্ৰাগছ ফ্ৰী আছাম এপটোৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে 2021 চনৰ 10 ডিচেম্বৰত মুকলি কৰিছিল। এই এপটোৰ জৰিয়তে জনসাধাৰণে ব্যক্তিজনৰ পৰিচয় প্ৰকাশ নকৰাকৈ নিষিদ্ধ NDPS সম্পৰ্কীয়
সামগ্ৰীৰ বিক্ৰী, ব্যৱহাৰ, সংৰক্ষণ আৰু সৰবৰাহৰ খবৰ দিব পাৰে। এতিয়ালৈকে এপছৰ জৰিয়তে 312টা অভিযোগ পোৱা গৈছে আৰু আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। এই এপছৰ পৰা পোৱা তথ্যৰ ভিত্তিত ইতিমধ্যে 2.75 crores কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু অসমত এপটো মুকলি কৰাৰ পিছত NDPSৰ সম্পৰ্কীয় 12টা গোচৰ সৈতে জড়িত 14জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ উপৰিও অধ্যক্ষ মহোদয়, আমাৰ জিলা পৰ্যায়ৰ নাৰ্ক সমন্বয় সমিতি গঠন কৰা হৈছে আৰু অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু দণ্ডাধীশসকলে ইয়াক পৰিচালনা কৰে। জিলা পৰ্যায়ৰ নাৰ্ক NCORD সভা নিয়মীয়াকৈ অনুষ্ঠিত কৰা হয় আৰু নিচামুক্ত ভাৰত অভিযান আদিৰ অধীনত বিভিন্ন কাৰ্যসূচীও জিলাসমূহত অনুষ্ঠিত কৰা হয়। যোৱা 5 বছৰত অৰ্থাৎ 2021 চনৰ পৰা 2025 চনৰ 31/10/2025 চনলৈকে ড্ৰাগছৰ বেপাৰীৰ বিৰুদ্ধে মুঠ 14,239টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সংক্ৰান্তত 23,075জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সৰ্বমুঠ 2,882.22 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু 434.56 কোটি টকাৰ মূল্যৰ ড্ৰাগছ ধ্বংস কৰা হৈছে আৰু NDPSৰ আইনৰ অধীনত 19.26 কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে। অবৈধ সুৰা সম্পৰ্কত 1 জানুৱাৰী 2025 পৰা 31 অক্টোবৰ 2025লৈকে সৰ্বমুঠ 111টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সন্দৰ্ভত মুঠ 134জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে মুঠ 3,26,675.197 লিটাৰ IMFL আৰু দেশীয় সুৰা জব্দ কৰা হৈছে, ধ্বংস কৰা হৈছে আৰু সুৰাৰ পৰিমাণ হৈছে 9,39,970.565 লিটাৰ। নিচামুক্তিৰ ক্ষেত্ৰত ৰাজ্যত ৰূপায়িত সজাগতাসমূহৰ পদক্ষেপসমূহ। নিচামুক্ত ভাৰত অভিযানৰ সামাজিক মাধ্যমৰ পেজবোৰ জনপ্ৰিয় আৰু সক্ৰিয়। প্ৰতিদিনে ফেচবুকত, টুইটাৰত, ইনষ্টাগ্ৰামত পেজসমূহত বিভিন্ন সজাগতাৰ পোষ্ট আদি শ্বেয়াৰ কৰি থকা হয়। অৰ্ধসামৰিক বাহিনীক ড্ৰাগছ সেৱন আৰু ড্ৰাগছৰ সৰবৰাহৰ প্ৰতিৰোধৰ সম্পৰ্কত তেওঁলোকৰ কাৰ্যকলাপৰ ফটো তুলিবলৈ আৰু স্থানীয় আৰক্ষী অধীক্ষকৰ জৰিয়তে নিচামুক্ত ভাৰত অভিযান পৰ্টেলত ফটো আৰু কাৰ্যকলাপ পোষ্ট কৰিবলৈ জনোৱা হৈছে। আৰক্ষী থানাৰ অধীনত ড্ৰাগছ বিৰোধী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয় আৰু থানা পৰ্যায়ত VDP আৰু নাগৰিক সমিতিয়ে বৈঠক অনুষ্ঠিত কৰি যুৱক যুৱতীসকলৰ মাজত মাদকদ্ৰব্য সেৱন যাতে হ্ৰাস হয় তাৰ উদ্দেশ্যে ব্যৱস্থা লয়। বিদ্যালয়, মহাবিদ্যালয়, বাছ ষ্টেণ্ড, স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগ, VDP আৰু গাঁৱৰ VDPৰ সহযোগত ড্ৰাগছৰ প্ৰভাৱৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে ড্ৰাগছ বিৰোধী সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জিলাখনৰ বিভিন্ন স্থানত স্থানীয় জনসাধাৰণ আৰু বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে সজাগতা সভাৰ আয়োজন কৰা হয়। সাধাৰণ জনতাৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে বিভিন্ন ৰাজহুৱা স্থানত বেনাৰ আৰু পোষ্টাৰ আদি লগোৱা হয়। মহিলা আৰু শিশু বিকাশ বিভাগে কিশোৰী আৰু মহিলাসকলৰ বাবে আয়োজন কৰা সভাসমূহত মহিলাকেন্দ্ৰিক আঁচনিসমূহৰ সজাগতা আৰু প্ৰচাৰৰ উপৰিও মাদকদ্ৰব্য তথা ৰাগিয়াল বস্তুৰ দ্বাৰা হ'ব পৰা অপকাৰিতাৰ বিষয়ে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। সভাসমূহত মাদকদ্ৰব্যৰ পৰা উদ্ভৱ হ'ব পৰা সমস্যা আৰু প্ৰয়োজনত ল'ব লগা সাৱধানতাৰ বিষয়ে বিভিন্ন সজাগতা অনা হয়।
বিভাগটোৰ দ্বাৰা সংহত শিশু বিকাশ প্ৰকল্প গঠন কৰা কিশোৰী সেৱিকা গোট তথা মহিলা গোটৰ মাজত বিশেষভাৱে সজাগতা অনাৰ ব্যৱস্থা কৰা হয়। হ'ব নিচা দুটা পইণ্ট আছে, তিনিটা পইণ্ট আছে। নিচামুক্তৰ ক্ষেত্ৰত ৰাজ্যৰ ৰূপায়িত সজাগতামূলক পদক্ষেপ আৰু আঁচনিসমূহৰ খতিয়ান ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী সংবাদ প্ৰতিষ্ঠান আইন বলবৎকাৰী বিষয়াৰ সৈতে সক্ষমতা গঢ়ি তোলাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। নিচামুক্ত ভাৰত অভিযানত চমুকৈ আমাৰ অধীনত লাভান্বিত হোৱা লোকৰ মুঠ সংখ্যা আছে 15,419 গৰাকী। নিচামুক্ত ভাৰত অভিযানৰ অধীনত মুঠ 5,302খন শৈক্ষিক প্ৰতিষ্ঠান সামৰি লোৱা হৈছে। মাননীয় প্ৰধানমন্ত্ৰীৰ মেগা অনুষ্ঠান 18 নৱেম্বৰ 2025 বিষয়ে ইতিমধ্যে আমাৰ জিলাসমূহত সবিশেষ আমাৰ কথাখিনি জনোৱা হৈছে আৰু অসমত চিকিৎসা আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰৰ বিষয়েও সবিশেষ আমাৰ বিভিন্ন জিলাত এই নিচামুক্তি কেন্দ্ৰ বা DDAC IRCA আৰু ATF আৰু ODIC প্ৰতিখন জিলাতে 8টাৰ পৰা 3টালৈকে গঠন কৰা হৈছে আৰু জিলাখনৰ আৰু অসম চৰকাৰৰ অধীনত 6খন জিলা গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, বৰপেটা, কামৰূপ মহানগৰ 6খন নিচামুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰ কৰা হৈছে। দক্ষতা বিকাশৰ ক্ষেত্ৰতো তেওঁলোকক যাতে স্কিল ট্ৰেইনিং দিয়া হয় সেই তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে এনেকুৱা নেশ্যনেল আৰু ষ্টেট লেভেলৰ একশ্যন প্লেন গ্ৰহণ কৰা হৈছে। অধ্যক্ষ মহোদয়, মই আৰু দীঘলীয়াকৈ নকওঁ, গতিকে মই ইন ব্ৰিফ চৰকাৰে লোৱা ব্যৱস্থাখিনিৰ কথাখিনি কৈছোঁ। অধ্যক্ষ মহোদয়, মই এটা কথা খালি আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ, চৰকাৰেতো এনেকুৱা ধৰণৰ অভিলাষী বহুত আঁচনি আমাৰ লৈছে আৰু চৰকাৰৰ পুলিচ বিভাগে দিনে নিশাই এই ড্ৰাগছৰ সৰবৰাহকাৰী আৰু ড্ৰাগছৰ লগত জড়িত ব্যক্তিক দিনে নিশাই তেওঁলোকে ধৰি আছে। যেতিয়াই খবৰ পাইছে তেতিয়াই ধৰিছে, গ্ৰেপ্তাৰ কৰিছে। মই খালি আপোনাৰ জৰিয়তে অধ্যক্ষ ডাঙৰীয়া এই সদনৰ পৰা মাননীয় সদস্যসকলক আৰু অসমৰ ৰাইজলৈকে এটা আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ হৈ যে আমাৰ সকলোৱে যাতে আমাৰ এই যে ড্ৰাগছমুক্ত এখন অসম গঢ়াৰ কাৰণে নতুন যুৱক যুৱতী, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক যে এই ড্ৰাগছ খোৱা যিটো ব্যৱস্থা বিভিন্ন সময়ত দেখা যায় বিভিন্ন স্থানত, এই সম্পৰ্কে যাতে ৰাইজেও সজাগতা গঢ়ি তোলে নিজৰ নিজৰ অঞ্চলত আৰু মাননীয় সদস্যসকলে যাতে নিজৰ নিজৰ সমষ্টিত এই বিষয়ে সজাগতা গঢ়ি তোলে। কাৰণ কিয় নতুন প্ৰজন্মই আগন্তুক দিনত তেওঁলোকে ৰাজ্যখন বা দেশখনৰ তেওঁলোকে নেতৃত্ব ল'ব আৰু ভৱিষ্যতৰ নেতৃত্ব ল'বলগীয়া আমাৰ ল'ৰা ছোৱালী যিখিনি আছে নতুন প্ৰজন্মৰ, তেওঁলোকে যাতে সুস্থ সবল আৰু ভাল মানসিকতা গঢ়ি তুলিব পাৰে। গতিকে তাৰ কাৰণে আমি সকলোৱে আমাৰ যিখিনি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আমি আছোঁ সকলোৱে যাতে নিজৰ অঞ্চলত এই ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ হৈ মই এইখিনি কথা অনুৰোধ জনাওঁ। থেংক ইউ। অধ্যক্ষ মহোদয়, উত্তৰটো বহুত দীঘলীয়াকৈ দিছে, ঠিক আছে, কিন্তু অধ্যক্ষ মহোদয় শুনক, এজন মানুহক হত্যা আনি পেলাই লাইফ ইমপ্ৰিজন দিয়ে, এতিয়া ড্ৰাগছ আজি যদি ধৰে তেতিয়াহ'লে কালিলৈ ওলাই পেলাই আহিছে তাহাঁতি, এইটো ডিবেট নহয়, তেতিয়াহ'লে এটা কঠোৰ আইন অনাটো প্ৰয়োজন আছে। ঠিক ঠিক। ৰবীন্দ্ৰ নাৰায়ণ কলিতা। মাননীয় অধ্যক্ষ মহোদয়, মই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু পৰিচালনা নিয়মাৱলী 301 অনুযায়ী মই এটা গুৰুত্বপূৰ্ণ বিষয় মই মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। বিষয়টো হৈছে গুৱাহাটীৰ গোটেই আৱৰ্জনাসমূহ দীপৰ বিলৰ নাতিদূৰত থকা বেলৰ তলত পেলোৱাৰ বাবে নিকটৱৰ্তী জনজাতীয় গাঁওসমূহৰ লগতে দীপৰ বিলো প্ৰদূষিত হোৱা দেখা গৈছে। ইয়াৰ কাৰণ বিজ্ঞানসন্মত নোলোৱাৰ বাবে। ইয়াৰ ফলত আৱৰ্জনা পেলোৱা ঠাই টুকুৰা পাহাৰ সদৃশ হৈছে। গতিকে মধ্যপ্ৰদেশৰ ইন্দোৰত লোৱা পৰিকল্পনা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে প্ৰদূষণৰ পৰা ৰক্ষা পাব
আৰু বিভিন্ন প্ৰকল্প ইয়াৰ পৰা কৰিব পাৰিব। আপুনি এতিয়া আপোনাৰ কথাটো কওক। মই কম এতিয়া বিষয়টো উত্থাপন কৰিলোঁ ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, গুৱাহাটীৰ নিচেই ওচৰতে দীপৰ বিল, আৰু দীপৰ বিলটো গোটেই পৃথিৱীতে ৰামছা ছাইট বুলি আজি বিশ্বৰ মানচিত্ৰত দেখা আছে এটা জলাশয় বুলি। কিন্তু দেখা গৈছে যে সেই দীপৰ বিলত গুৱাহাটীৰ যিমান জাবৰ জোথৰ আৱৰ্জনা আজি সেই দীপৰ বিলৰ সেই বেলৰ তলত আজি ট্ৰাকে ট্ৰাকে পেলোৱা হৈছে। এতিয়া এই যিখিনি আৱৰ্জনা জাবৰ জোঁথৰ আজি দীপৰ বিলত পেলোৱা হৈছে, সেই আৱৰ্জনাসমূহ বিজ্ঞানসন্মতভাৱে কোনো কাৰ্যব্যৱস্থা নোলোৱাৰ কাৰণে আজি সেইটো এটা পাহাৰ সদৃশ অৱস্থাত পৰিণত হয়। এতিয়া সেইটো অৱশ্যে মাজে মাজে জ্বলাই দিয়া হয়, আৰু জ্বলাই দিয়াৰ কাৰণে আমাৰ গোটেই যিটো ছাই, গোটেই ছাইটো গোটেই অঞ্চলবিলাকত আৱৰি ধৰে, আৰু যাৰ কাৰণে গোটেই অঞ্চলটো প্ৰদূষিত হৈছে। এতিয়া মোৰ কথাটো হ'ল যে গুৱাহাটীৰ আৱৰ্জনাসমূহ হয় ক'ৰবাত পেলাব লাগিব, কিন্তু এটা চাইণ্টিফিক মেথডত আমি কিছুমান কাম কৰিব পাৰোঁ। সেই কামবিলাক গুৱাহাটী পৌৰ নিগমে আজিলৈকে কৰা নাই। অৱশ্যে মাননীয় মন্ত্ৰী বেছিদিন হোৱা নাই, মই মাননীয় মন্ত্ৰীক দোষ দিব নাযাওঁ, কিন্তু কথাটো হৈছে যে আমি পাব্লিক একাউণ্টছ কমিটি আজি কিছুদিন আগত ইন্দোৰত গৈছিলোঁ, মধ্যপ্ৰদেশৰ ইন্দোৰত। আৰু ইন্দোৰত আপুনি জানে যে ইন্দোৰখন ইতিমধ্যে এটা ইণ্ডিয়াৰ ভিতৰতে ক্লিনেষ্ট চিটি হিচাপে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰো পাইছে। এতিয়া আমাৰ ইয়াতে যি ধৰণে জাবৰ জোঁথৰবিলাক আজি যেনেধৰণে সংগ্ৰহ কৰা হৈছে, আজি ইন্দোৰত যিটো পদ্ধতি লৈছে সেই পদ্ধতিটো ইয়াত অনুসৰণ কৰা হোৱা নাই। আজি আমাৰ ইয়াতে যদি ডোৰ টু ডোৰ ঘৰে ঘৰে গৈ যদি আমাৰ ছেগ্ৰিগেশ্যন কৰি চ'ৰ্চতে ছেগ্ৰিগেশ্যন কৰি যদি সেই জাবৰবিলাক লৈ যোৱা হয়, তেতিয়াহ'লে সেইটো এটা সুফল লাভ কৰিব পাৰিব। কিন্তু আমাৰ ইয়াতে ঘৰে ঘৰে গৈ যিটো ছেগ্ৰিগেশ্যনৰ ব্যৱস্থা, সেই ব্যৱস্থাটো ইয়াত কৰা হোৱা নাই। ইয়াতে হয় NGOক দায়িত্ব দিয়া হৈছে, NGOয়ে জাবৰ জোঁথৰ কেতিয়াবা 3 দিনৰ পিছত, কেতিয়াবা 4 দিনৰ পিছত, কেতিয়াবা এসপ্তাহৰ পিছত লৈ যোৱাৰ কাৰণে আজি গোটেই অঞ্চলটো প্ৰদূষিত হৈছে, আৰু জাবৰ জোঁথৰৰ আৱৰ্জনাই মানে গোটেই অঞ্চলটো মানে পেলাই ৰখা হৈছে। গতিকে মোৰ এটা মাননীয় মন্ত্ৰীক অনুৰোধ আছে যে আজি ইন্দোৰত আমাৰ যেনেধৰণে ইয়াতে যদি যিবিলাক NGO আছে প্ৰথমতে ট্ৰেইনিং দিয়াব লাগিব, আৰু ট্ৰেইনিং দি যদি প্ৰতি ঘৰে ঘৰে আমি 2টা বিন দিওঁ, যে এটা বিনত ডাষ্টবিন, এটা ডাষ্টবিনত আপোনাৰ ৱেট যিটো গাৰ্বেজ থাকিব আৰু এটা ড্ৰাই গাৰ্বেজ, এই 2টা যদি ছেগ্ৰিগেশ্যন কৰি পেলাই যদি আমি তেনেধৰণে সংগ্ৰহ কৰি লৈ যাওঁ, তেতিয়াহ'লে কিছু সুফল লাভ কৰিব পাৰিব। আজি ইন্দোৰত 2টা বছৰ কষ্ট কৰিছে তেওঁলোকে, ইন্দোৰ মিউনিচিপাল কৰ্পোৰেশ্যনে, কাৰণ আমি এইটো এৱাৰনেছ সজাগতাটো সৃষ্টি কৰিব লাগিব। সজাগতা সৃষ্টি কৰিবৰ কাৰণে 2টা বছৰ জুৰিছে। তাত NGOৰ 600 সদস্য তাক নিয়োগ কৰিছে। 600 সদস্যই ঘৰে ঘৰে গৈ ট্ৰেইনিং দিছে। ট্ৰেইনিং দিয়াৰ পিছত যদি কোনোবাই তেনেধৰণৰ কাম কৰা নাই, যদি তেওঁলোকে যদি আৱৰ্জনাটো কোনোবাই তাতে ঘৰতে পেলাই থৈছে বা ৰাস্তাত পেলাই থৈছে, তেনেহ'লে 500 টকাৰ পৰা 1 লাখ টকালৈকে জৰিমনা লৈছে। তেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব। আৰু কোনোবাই যদি ট্ৰেইনিং দিয়াৰ পিছতো তেনেধৰণে যদি ছেগ্ৰিগেশ্যন কৰি পেলাই যদি তেনেকৈ ৱেট ড্ৰাই কৰা নাই, তেতিয়াহ'লে তেওঁলোকে সেই যিখিনি আৱৰ্জনা, সেই আৱৰ্জনাসমূহ সেই পৰিয়ালটোৰ পদূলিত আকৌ পেলাই দিয়া হয়। তেওঁলোকে নিজে আকৌ সেই আৱৰ্জনাসমূহ মানে তেওঁলোকে আকৌ বুটলি লৈ পেলাব লগা হয়। গতিকে তেনেধৰণৰ এটা ব্যৱস্থা লোৱাৰ কাৰণে
আজি ইন্দোৰ মিউনিচিপাল কৰ্পোৰেশ্যন আজি তেওঁলোকে সফলতাৰ মুখ দেখিবলৈ পাইছে। এতিয়া আমাৰ যিবিলাক ঘৰে ঘৰে তেনেধৰণে আমাৰ যিবিলাক আৱৰ্জনা হৈছে ছেগ্ৰিগেশ্যন কৰি সেইবিলাক আনিলে, ঠিক তেনেকৈ আমাৰ যিবিলাক দোকান আছে দোকানবিলাকৰ পৰাও তেনেধৰণে সংগ্ৰহ কৰি একেলগে